वाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमः। श्रीकृष्णाय वासुदेवाय देवकी नन्दनाय च नन्द गोपकुमाराय गोविन्दाय नमो नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजगन्धाय वसुदेवं सुतं कृष्णं कंससानिर्मर्दनं देवकी दयानन्दं कृष्णं वन्दे जगद्गुरुं হরিনাম বৈকুণ্ঠ প্রকাশে প্রেময় অমৃত শ্রীমন্ত শঙ্করে পার ভাঙি দিলা শ্রীমন্ত শঙ্করে পার ভাঙি দিলা বহে ব্রহ্মাণ্ড গোবিন্দর প্রেম অমৃতর নদী বহে বৈকুণ্ঠর সারি পুরুষার্থ তাহার নিজরা সারি পুরুষার্থ তাহার নিজরায় হরিনাম রাম নাম রত্ন বেহায় জগতে রাম নাম রত্ন বেহায় জগতে সলয় শ্রীমন্ত শঙ্কর হরি ভগতর জানা
প্রসিদ্ধ নাম কৃষ্ণ বিষ্ণু হরি রাম লাজ এৰি গাইবা মহা দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণ খোজি জনে ও এতেকে বান্ধব হৰি তাঙ্কুম্র বুলি ধৰি ৰক্ষা কৰি ফুৰে সৰ্ব আর এই মতে জিতুরে নাম সদায় স্মরে তার আখি মিলে মহাভাগ নিজ প্রিয়তম রাম সুমরন্তে তাল উপজে পরম এই মোৰ সেৱাৰস্থলীৰ বাপসকল আইসকল, আমি যি অধ্যায় আমাৰ হৈ গৈছে তাত আমি পাইছো যে মহাৰাজ নিমিয়ে কেনেকে ভগৱানৰ প্ৰতি ভক্তি সাধন কৰিব এই সম্পৰ্কে 9টা বিশেষ প্ৰশ্ন সিদ্ধসকলৰ প্ৰতি নিবেদন কৰিছিলে আৰু সিদ্ধসকলেও সেই 9টা প্ৰশ্নৰ উত্তৰ তেওঁ যথেষ্টভাৱে দিবলৈ আৰম্ভ কৰিছে। কিন্তু প্ৰাৰম্ভণিতে এটি বিশেষ প্ৰশ্ন কৰিছিলে, এইটো অকমান ওপৰত কৰিবচোন, এইটো চাউণ্ডটো অলপ উঠাওকচোন। কি হৈছে প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ যে আধ্যাত্মিক সুখ কাক বোলে? এনে আমি যিবিলাক সুখ বুলি আমি ভাবো দৈনন্দিন জীৱনত, সেই সুখবিলাক দৰাচলতে সুখ নহয়, এইবিলাক দুখেই আচলতে, যাক আমি সুখ বুলি ভাবো। সুখ কোনটো আচলতে? যিটো সুখ স্থায়ী হৈ থাকে। সুখ কেতিয়াও স্খলন হ'ব নোৱাৰে, স্খলন হোৱাৰ দিনে সি দুখলৈ ৰূপান্তৰিত হৈ থাকে। মানে এনেকুৱা আৰু আপোনাৰ জীৱনত কিবা এটা প্ৰাপ্তি হ'ল, পালে কিবা এটা, পোৱাটো সুখ, আৰু যদি হেৰুৱাব লগা হয় সেইটো সিদিনাখনেই লগে লগে প্ৰাপ্তিত যিমান সুখ আছিলে সেই সুখৰ সম্পূৰ্ণ মানে বিপৰীত আকৌ বেছি দুখ। মানে এনেকে কয় মানুহে ভগৱানক যে হে ভগৱান, তাতকে নিদিয়া হলে ভাল আছিলে, অথচ যাক পাবৰ কাৰণে ভগৱানক বাৰম্বাৰ স্তুতি কৰা হৈছিল যে দিয়া মোক লাগে, আৰু যেতিয়া লৈ যায় হেৰাই যায়। ইন্দ্ৰদ্যুম্ন স্তুতি কৰিছে, মোৰ মহাপুৰুষে কীৰ্তনত লিখিছে ইন্দ্ৰদ্যুম্ন স্তুতি। পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কত ভূমিলে সন্তোষ, তাহাৰ বিয়োগে কত সুখে কান্দো, পায়া মহায় সন্তোষ। স্কেল চেঞ্জ হৈছে। পায়া মহায় সন্তোষ
হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে। হাৰমনিয়াম ধৰিছে নে? চাউণ্ডটো পোৱা নাই হাৰমনিয়ামৰ। এই বহী কেইখন ঢাকি ৰাখিছে কাৰণে নেকি? ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰ। হে জগন্নাথ, হে ঈশ্বৰ পুৰুষ, তুমি মোক এই দাৰুণ সংসাৰৰ পৰা নিস্তাৰ কৰা। ইয়াৰো চাউণ্ডটো বা আপ ডাউন হৈ আছে, এইটো ঠিক কৰাচোন, কমি যায় বাঢ়ি যায়। পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কত হুমিলে সন্তোষ তাহাৰ বিয়োগে কত ফুকে কান্দো পায়ামহায় সন্তোষ। কি আছে স্কেলটো? জীৱনত মই এগৰাকী জন্মী পিতৃ পালো, জন্ম হৈ মাতৃ এগৰাকী পালো, তাৰপিছত আৰু এগৰাকী ভাতৃ পালো, ভগ্নী পালো। এইবোৰ যিমান পাওঁ আমাৰ কাৰণে আনন্দ, কিন্তু এইবোৰ যেতিয়া হেৰুৱাবলৈ লওঁ, এদিন পিতৃ গুচি গ'ল, এদিন মাতৃ গুচি গ'ল, এইবিলাকৰ বিয়োগ হোৱা মানে দুখ আহে। হে ভগৱান, তুমি মোক নিস্তাৰ কৰা, কাৰণ মোৰ প্ৰাপ্তিটো যাতে মোৰ সুখ আহিব নালাগে আৰু হেৰুৱাটো যাতে মোৰ দুখ হয়। সম সুখ দুখী সমসংগ বিবৰ্জিতা। সুখ দুখ কতোই যাতে মোৰ মানে পাওঁতেও মই বহুত সুখী হ'ব নালাগে আৰু হেৰাওতেও মই ইমান দুখত ভাগি পৰিব নালাগে। স্থিতপ্ৰজ্ঞ লোকসকলৰ এইটো পৰিচয়। বহুত আনন্দৰ বাৰ্তাত তেওঁলোক আত্মহাৰা হৈ নাযায়। যিবিলাক সন্ত পুৰুষ আছে পৃথিৱীত, যিবিলাক স্থিৰ স্থিতপ্ৰজ্ঞ লোক আছে, তেওঁলোকে বহুত পালে তেওঁলোকে আত্মহাৰা হৈ নাযায় আৰু হেৰুৱালেও তেওঁলোক দুখত ভাগি নাযায়। এইবিলাক তেওঁলোকৰ চৰিত্ৰ। আপোনালোক মনুষ্য, আপোনালোক তেনেকুৱা হ'ব লাগিব। ঈশ্বৰে আপোনালোকক সেইভাৱে নিৰ্মাণ কৰিছে। আপোনালোকে প্ৰাপ্তিটো আত্মহাৰা হ'ব নালাগিব আৰু হেৰুৱাৰ বেদনাটো ভাগি ছিগি যাব নালাগিব। স্থিৰ আৰু স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব মনুষ্যসকলৰ চৰিত্ৰ। গতিকে আকৌ কৈছে, ইন্দ্ৰদন্যই স্তুতি কৰিছে, তুমি বেতিৰেকে নাহি বন্ধুৱান যি মোৰ চিন্তা কৰ। তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহি কে ভয়। ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে। হে ভগৱান, তোমাৰ ব্যতিৰেকে মোৰ কোন বন্ধু আছে? মই যাক বন্ধু বুলি ভাবি আছো আজিৰ তাৰিখত, সেই বন্ধুৱে কোনদিনা মোৰ লগত বিশ্বাসঘাতকতা কৰে তাৰনো কি নিশ্চয়তা আছে? মই যাক শহীদ বুলি ভাবি আছো, তেওঁ কোনদিনা মোৰ কাৰণে ঘোৰ শত্ৰু হৈ থিয় হয় তাৰনো কি ভৰসা আছে? যেতিয়ালৈকে স্বাৰ্থটো ঠিকে থাকিব তেতিয়ালৈকে বন্ধুত্বও ঠিকে থাকিব, শৰীৰটো ঠিকে থাকিব, স্বামী স্ত্ৰীৰ মাজতো সম্পৰ্ক ঠিকে থাকিব, চব ঠিকে থাকিব। বোলে নিজৰ নিজৰ স্বাৰ্থত আঘাত হবলৈ আৰম্ভ কৰিলে সকলো বৈষয়িক সম্বন্ধ ছিন্ন হবলৈ আৰম্ভ কৰে। বেলেগ কথা বাদেই দিয়ক, পিতৃ মাতৃৰ লগত সম্বন্ধ নাইকিয়া হৈ যায় সন্তানৰ একমাত্ৰ স্বাৰ্থৰ, ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে। গতিকে কোনো সম্বন্ধই আজিৰ তাৰিখত স্থায়ী নহয়। কিন্তু তোমাৰ আৰু মোৰ লগত যিটো সম্বন্ধ ভগৱান, হে প্ৰভু, তুমি মোৰ মালিক আৰু মই তোমাৰ দাস। তুমি মোৰ ইষ্টদেৱ, মই তোমাৰ সেৱক। মই দোষী, দীন, তুমি দীন দৰিদ্ৰ দুখ ভয়হাৰী।
মই নিৰ্ধনী আৰু তুমি বিশ্বব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ ধনী ব্যক্তি, তোমাতকে সম্পত্তিশালী আৰু কোন হ'ব পাৰে? মই দুখী, তুমি দুখহাৰী, মই নিৰানন্দী আৰু তুমি আনন্দময়। এয়া তোমাৰ আৰু মোৰ মাজৰ সম্বন্ধ। গতিকে তুমি অবিহনে মোৰ জীৱনৰ কোনো অস্তিত্ব নাই। আৰু তোমাৰ নিচিনা যদি নাথ, নাথ শব্দৰ অৰ্থ স্বামী, তোমাৰ নিচিনা যদি স্বামী মোৰ জীৱনত প্ৰাপ্ত হয় প্ৰভু, মই আৰু কাক ভয় কৰিবলগীয়াটো আছে? এই কথাখিনি কোৱাৰ এটা মোৰ প্ৰাসংগিকতা আছে। ভয় শব্দটো আমি যিবিলাক বিষয় বিষয় বুলি কৈ থাকো, আপোনালোকে জানে যে বিষয়ী সুখ, আমি বোৰ বিষয়ী লোক কৈ থাকো নহয়। আমি বিষয়ৰ সুখ সমস্ত জীৱতে পায়, হৰি পদ সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰো যোগ্য কেৱলে মনুষ্যতনো, জানি ফুৰা হৰি গুণ গায়। গতিকে এই বিষয় বুলি ক'লে পাঁচটা বস্তুৰ লগত সম্বন্ধিত চাৰিটা বিশেষ বস্তু। সেই পাঁচটা বিষয় কি? আমাৰ ইন্দ্ৰিয় যি 24 তত্ত্ব আছে, যি 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰ গঠিত হৈছে, সেই 24 তত্ত্ব হ'ল পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, কিমান হ'ল? 10 হ'লনে? 10। পঞ্চভূত কিমান হ'ল? 15। আৰু পঞ্চ তন্মাত্ৰা কিমান হ'ল? 20। আৰু এটা হ'ল মন, আৰু এটা হ'ল বুদ্ধি, এটা হ'ল চিত্ত, আৰু আন এটা হ'ল অহংকাৰ। কিমানটা হ'ল? 24। পঞ্চভূত, পঞ্চ তন্মাত্ৰা, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই 24 তত্ত্ব। এতিয়া এই 24 তত্ত্বৰ ভিতৰত তন্মাত্ৰা বুলি যিটো বস্তু আছে, সেই তন্মাত্ৰা কেইটা কি কি? ৰূপ, ৰস, গন্ধ, শব্দ আৰু স্পৰ্শ, পঞ্চতন্মাত্ৰা। এই পঞ্চতন্মাত্ৰা বিষয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। ইয়াৰে যিটো ৰূপ বোলা তন্মাত্ৰা, ই চকুৰ লগত সম্বন্ধিত। ৰস বোলা যিটো তন্মাত্ৰা, ই জিভাৰ লগত সম্বন্ধিত। গন্ধ বোলা যিটো তন্মাত্ৰা, এইটো নাসিকাৰ লগত সম্বন্ধিত। শব্দ নামৰ তন্মাত্ৰা কাণৰ লগত সম্বন্ধিত। আৰু স্পৰ্শ নামৰ যিটো তন্মাত্ৰা, ই ছালৰ লগত সম্বন্ধিত। আমি স্পৰ্শ অনুভৱ ছালেৰে কৰো, গৰম, ঠাণ্ডা ইত্যাদি। তো এই তন্মাত্ৰা সমূহে বিষয় অনুভূতি কৰি ৰাখিবৰ কাৰণে আমাক সৰ্বদা চেতন কৰি ৰাখে, জাগ্ৰত কৰি ৰাখে। সেইকেইটা কি? সেইকেইটা হ'ল বিষয়কেইটা হ'ল আহাৰ, 1 নম্বৰ আহাৰ, 2 হ'ল নিদ্ৰা, 3 নম্বৰ হ'ল ভয়, 4টো হ'ল মৃত্যু। মৈথুন, মৃত্যু নহয়, মৈথুন। আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন, এই 4টা। আহাৰ বুলি ক'লে প্ৰত্যেক জীৱকে আহাৰ লাগে জীয়াই থাকিবৰ কাৰণে। আৰু এই আহাৰসমূহ প্ৰত্যেকটো জীৱৰে নিৰ্ণীত বস্তু। কোনে কি খাব ভগৱানে নিৰ্ণয় কৰি ৰাখিছে। ছত্ৰপতি শিৱাজী মহাৰাজ ভাৰতবৰ্ষৰ এগৰাকী মানে প্ৰসিদ্ধ ৰজা আছিল। আপোনালোকে জানে ছত্ৰপতি শিৱাজী মহাৰাজক। ছত্ৰপতি শিৱাজী মহাৰাজৰ এগৰাকী গুৰু আছিল, যাৰ নাম আছিল স্বামী ৰাম সুখদাস। সামৰ্থ্য গুৰু স্বামী ৰাম সুখদাস পৰম প্ৰসিদ্ধ পুৰুষ আছিল। স্বামী ৰাম সুখদাসে ছত্ৰপতি শিৱাজী মহাৰাজক মানে ৰাম নাম চৈতন্য কৰি দিছিলে। নিজে বহু লক্ষবাৰ জপ কৰি পেলাই আজিও আমি যাক ত্ৰয়োদশী মানে মহাবিজয় মন্ত্ৰ বুলি আমি গাওঁ। শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম, শ্ৰীৰাম জয় ৰাম জয় জয় রাম, শ্রীরাম জয় রাম জয় জয় রাম। সকলে গাও, শ্রীরাম জয় রাম জয় জয় রাম, শ্রীরাম জয় রাম জয় জয় রাম, শ্রীরাম জয় রাম জয় জয় রাম।
পূৰ্বজন্মৰ সমস্ত পাপৰ পৰা আপুনি মুক্ত হৈ যাব। ইমান শক্তিশালী, এইটো একদম সিদ্ধ কৰি প্ৰদান কৰিছিল ৰজা ছত্ৰপতি শিৱাজী মহাৰাজ। তেওঁ কেনেকুৱা পুৰুষ আছিল মই কৈছো, এজন মহাপুৰুষৰ কথা ওলাইছে তেখেতৰ জীৱন চৰিত্ৰ। সামৰ্থ্য গুৰু ৰামদাস আছিল কমণ্ডলু পাত্ৰী, মানে ঋষিবিলাকৰ মাজত ভাগ থাকে, কৰপাত্ৰী, পল্লৱ পাত্ৰী, কমণ্ডলু পাত্ৰী, এনেকুৱা ভাগ থাকে তেওঁলোকৰ। যিবিলাক সন্ন্যাস ধাৰণ কৰে তেওঁলোকে 24 ঘণ্টাত এবাৰে মাত্ৰ খায়। কৰপাত্ৰী যিবিলাকে হাত দুখনতে যিখিনি ধৰে সেইখিনি খায়। এটা আহত গছৰ পাতত যিখিনি ধৰে এজন সন্ন্যাসীয়ে 24 ঘণ্টাত মাত্ৰ সেইকণে খায় আৰু একো নাখায়, আৰু পালে খাব আৰু নাপালে সিদিনাখন নাখায়। এয়া তেওঁলোকৰ জীৱন। আমিতো একদম ৰাতিপুৱা শুই উঠাৰ পৰা মানে একদম আইসকলৰতো মোৰ ভাবিলে কেতিয়াবা দুখ লাগে, বেলেগ কামেই নাই আৰু। ৰাতিপুৱা উঠা বোলে কি চাহ হ'ল নে, দিয়া চাহ খালে, বোলে এতিয়া কি বোলে বাচনখিনি ধুব লাগে, বাচনখিনি ধুই থাকোতে চিন্তা আহিল যে দুপৰীয়া ভাত সাজ ৰান্ধিব লাগে, এয়া খালে, খাই লৈ পেলাই আকৌ বাচনকেইটা ধুই থাকোতে চিন্তা হলে গধূলি চাহ খাবলৈ, আকৌ গধূলি বাচনখিনি ধুই থাকোতে ৰাতি, কেৱল দিনে ৰাতি আৰু বেলেগ কথা নাই আৰু। আমি বোলে খাব লাগে বাছ, পৃথিৱীত আৰু আমি বেলেগ কাম যেন কৰিবলৈ অহা নাই, কেৱল খোৱাটোৱে আমাৰ জীৱনৰ সৰ্বোচ্চ। কিন্তু এই সাধক পুৰুষসকলে স্বামী সামৰ্থ্য গুৰু স্বামী ৰাম সুখদাস কমণ্ডলু, তেওঁৰ যিটো কমণ্ডলুটোৰ ওপৰত এটা সৰু বাতি থাকে, তাত যিমান ধৰে এইখিনি মাত্ৰ খায়। তাকো যেতিয়া খাবলৈ হয় দুপৰীয়া, তেওঁ কোনোবা এঘৰ মানুহ তালে চোতালত গৈ থিয় হয়, ভূ ভৱতী ভিক্ষাং দেহি এনেকে কয়। যদি কোনোবা ওলাই আহিলেতো আহিলে, নাহিলে তেওঁ আকৌ এঘৰ বেলেগৰ তালে যাব, আকৌ এঘৰ বেলেগৰ তালে যাব। যদি 3 ঘৰৰ কোনেও সঁহাৰি নিদিয়ে সিদিনাখন নাখায়। এদিন এনেকে এঘৰ মানুহ তালে গৈ কলে, ভূ ভৱতী ভিক্ষাং দেহি, কোন আছে আই মোক অকমান ভিক্ষা দিয়া। এগৰাকী শালংকৃতা বৰনাৰী ওলাই আহিলে, দেখিলে বাপৰে স্বামীজী আহিছে, পৰম সাদৰে তেওঁক চৰণ ধুৱাই দিয়া হল, বাদ্যৰকে পূজন কৰা হল, আসন দিয়া হল। স্বামীজী আজি পৰম ভাগ্য, কি সেৱা কৰিব পাৰো? বোলে মোৰ সময় হৈছে ভোজনৰ, অকমান কিবা মোক খোৱাৰ প্ৰবন্ধ কৰিলে হয়। তেওঁ অন্ন ব্যঞ্জন সুন্দৰকে লৈ আহিলে আৰু তেওঁ এনেকে কমণ্ডলুৰ বাতিটোত আগবঢ়াই দিলে। তাতে তেওঁ অন্ন ব্যঞ্জনখিনি দিলে আৰু সেইখনতে পৰম তৃপ্তিৰে তেওঁ খাই তেওঁ কলে, মোৰ হল, মই এতিয়া বিদায়। তেতিয়া আইগৰাকীয়ে মানে খুব বিনম্ৰতাৰে কলে যে, হে স্বামী, তুমি কিমান ভাগ্যৰ বলত আজি তুমি আমাৰ গৃহলৈ আহিলা। তোমালোকৰ নিচিনা সন্ত পুৰুষসকল আহিলে আমিতো ধন্য হৈ যাওঁ। গতিকে তোমাৰ শ্ৰীমুখে অকমান ভগৱত কথা শুনিবলৈ মন গৈছিলে। স্বামীজী বোলে, আজি আৰু একো নকওঁ, মোৰ ভোজন হৈয়ে গল, ইয়াৰ পৰৱৰ্তী কেতিয়াবা আহিলে নিশ্চয় কম। এনেকে 6 মাহ মানৰ মূৰত তেওঁ আকৌ সিঘৰ ঘৰলৈ আহিলে। ভূ ভৱতী ভিক্ষাং দেহি আইগৰাকী দেখিলে যে স্বামীজী আহিছে, ৰাম সুখদাস, চবেই জানে প্ৰসিদ্ধ পুৰুষ। আসন দুখন দিলে, পাদ্যৰকে পুজিলে, বোলে কি সেৱা কৰিব পাৰো? বোলে মোৰ ভোজনৰ সময় হৈছে। লৈ আহিলে সুন্দৰ অন্ন ব্যঞ্জন, তেওঁ কমণ্ডলু বাতিটো এনেকে আগবঢ়াই দিলে, দিয়ক। কিন্তু আজি আইগৰাকীয়ে কমণ্ডলু পাত্ৰটো অন্ন দিবৰ কাৰণে টান পালে। কিহৰ কাৰণে? যে কমণ্ডলুৰ যিটো পাত্ৰ, আজি স্বামীজীৰ কমণ্ডলু পাত্ৰটো লেতেৰা হৈছে। বোলে স্বামীজী, আপোনাৰ পাত্ৰটো লেতেৰা হৈ আছে, অকমান পখালি লওক, জল অকমান দিওঁ। কৈছে না নালাগে, যেনেকে আছে তেনেকে দিওঁ। বোলে নহয়, বৰ লেতেৰা হৈ আছে, মই অকমান আপুনি আজ্ঞা কৰিলে ময়ে পখালি দিওঁ। নালাগে, যেনেকে আছে তেনেকে মই তেনেকেই খাম। তেওঁ নিদিয়ে, এওঁ নাচায়, না তাতে দিয়া, মই তাতে খাম, মইহে খাম, তুমিতো নোখোৱা। বোলে মই, আপুনি খাব স্বামীজী, কিন্তু মই বৰ কষ্টকে ৰান্ধিছোতো, তুমি ভালকে খালে মোৰ ভাল লাগিব। ইমান লেতেৰা দিয়াৰ লগে লগে মোৰ অন্নখিনি লেতেৰা হৈ যাব নহয়। বোলে একো নহয়, হল হল লেতেৰা, মইহে খাম। বোলে না, মই ইমান ধুনীয়াকে বনোৱা, তোমাৰ কাৰণে বনোৱা এই অন্নখিনি এটা লেতেৰা পাত্ৰত অৰ্পণ কৰি মই লেতেৰা কৰিব নোখোজো। স্বামীজীয়ে কৈছে, তুমি বহা।
কৈছে যে তুমি কৃষ্ণ কথা শুনিব খুজিছিলা না? মই মোৰ জীৱন জোৰা সাধনাৰে মই ভগৱত কথা প্ৰাপ্তি কৰিছো। তুমি পাত্ৰ আজি মোৰ কাৰণে, তোমাৰ তাতে মই কৃষ্ণ কথা ভগৱত কথা থম। এতিয়া মইতো নাজানো তুমি কিমান পবিত্ৰ হৈ আছা। মই মোৰ কৃষ্ণ কথাখিনি থবৰ কাৰণে তুমি উপযুক্ত হৈ আছা নে নাই এইটো কথাটো মই নাজানো। তুমি মোৰ পাত্ৰটো তুমি দেখিছা কাৰণে চকুৰে। মানে প্ৰভু কল ভগৱানৰ কথা শুনিবৰ কাৰণে, ভগৱানৰ সেৱাত নিজকে সমৰ্পিত কৰিবৰ কাৰণে, ভগত হবৰ কাৰণে আপুনি পাত্ৰ হব লাগিব। প্ৰথম নিজৰ পাত্ৰতাটো নিজে নিৰূপণ কৰি ল'ব লাগিব যে মই ঈশ্বৰৰ সেৱাৰ কাৰণে পাত্ৰ হৈছে না, মোৰ এই শৰীৰটো ঈশ্বৰৰ সেৱাত মানে নিবেদন হবৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে নে নাই। এই কথাটো, এই শিক্ষাটো প্ৰদান কৰিছে। মই এইকাৰণে কৈছো যে আহাৰৰ দ্বাৰা যিহেতু শৰীৰ নিৰ্মাণ হয়, সেইকাৰণে শুদ্ধ আহাৰ খাবলৈ যত্ন কৰিব লাগিব। প্ৰত্যেকটো জীৱৰ কাৰণে আহাৰ ভগৱানে নিৰ্ণয় কৰিছে, মনুষ্যসকলৰ কাৰণে নিৰ্ণয় কৰিছে। বিশেষকে সজ্জনসকলৰ কাৰণে, বৈষ্ণৱসকলৰ কাৰণে আহাৰ নিৰ্দিষ্ট কৰা আছে। কি নিৰ্দিষ্ট কৰিছে? কোনো তালিকা দিয়া নাই, কিন্তু অমুক অমুক খাব, তমুক ডক্টৰৰ নিচিনাকে নিদিয়ে। মাত্ৰ কৈছে কি বুলি, যে যিসমূহ আহাৰ ভগৱানৰ চৰণত অৰ্পণ কৰিব পাৰি সেইখিনি আহাৰহে বৈষ্ণৱসকলে নিৰ্ণয় আপুনি কৰি ল'ব, মই নকওঁ। কোনখিনি খাদ্য ভগৱানক আপুনি দিব পাৰিব সেইখিনি আপোনাৰ কাৰণেও আহাৰ। সেই প্ৰভুসকল, সেইকাৰণে বিষয় সমস্ত জগতত প্ৰথমটো বিষয় হল আহাৰ। গতিকে আপুনি আহাৰৰ দ্বাৰা বিষয় হব পাৰে আৰু আহাৰৰ দ্বাৰা আপুনি বিষয় ঊৰ্ধত অৱস্থান কৰিব পাৰে। পাত্ৰ আছে এক। তাৰপিছত আহিলে কি? নিদ্ৰা। নিদ্ৰা মানে টোপনি। মই কালি কৈছোৱে যে মহাপুৰুষে সূত্ৰ লিখিছে, হে ৰাম মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত। আপোনাৰ জীৱনৰ আধা আয়ু টোপনিতে গুচি যায়। এনেকুৱা ডেঞ্জাৰ টোপনি। মানে 50% আপোনাৰ আয়ুষৰ 50%, 50% টোপনিতে যায়। আর বিংশতি বরিষার যাই উমলন্তে, 20% এনেই উমলতে গ'ল আৰু খেলি ধুলি এনেই পাৰ কৰাই দিল একদম যৌৱন কাললৈকে। আউৰদশ বৰিষ ধন উপাৰ্জনতে, আৰু 10% ধন উপাৰ্জন কৰোঁতে যায়। রাম বিংশতি বরিষ বৃদ্ধকাল যায় শেষ বরিষ বিংশতি, একো কাৰ্য সাধিবাক নথাকে শকতি। আৰু শেষৰ 20% যি বাকী থাকিল সেইখন সময় বৃদ্ধ অৱস্থাত গুচি যায়, একো কাম কৰিবৰ কাৰণে শক্তি সামৰ্থ্য নাথাকে। সেইখিনি সময় একো নাই আৰু কাম। মই সেইকাৰণে যে ৰাতিপুৱা আমাৰ ওচৰলৈ কেইগৰাকীমান গৈছিলে, মই কৈছো যে আমাৰ ভাগৱতৰ উদ্দেশ্য বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰতি নহয়। বয়োবৃদ্ধ লোকসকল আমাৰ সেৱাৰ পাত্ৰ, পিতৃস্বৰূপ। আপোনালোকক আমি ভাগৱত কথা কোৱাৰ যোগ্যতা আমাৰ নাই, কিন্তু আমাৰ ভাগৱত খিনি উঠি অহা প্ৰজন্মৰ কাৰণে, নতুন যিখিনি ডেকা ল'ৰা গাভৰু ছোৱালী, তেওঁলোকৰ কাৰণে। কেলে এতিয়া আপোনালোকে কব বৃদ্ধ লোকসকলে যে আমাৰ কাৰণে কিয় নহয়? আপোনালোকৰ কাৰণে হয়, নহয় বুলি মই নকওঁ। কিন্তু আপোনালোকে এতিয়া ভাগৱত শুনি সংস্কাৰ সাধন কৰি এটা সংস্কাৰে জীৱন ললেই দে বাৰু, তাৰ পৰা লাভ কি হব? কি কামত খটুৱাব আপুনি? কাৰণ আপুনি আপোনাৰ জীৱনৰ যিখিনি কাম কৰিবলগীয়া আছিল ইতিমধ্যে কৰি থৈ আহিলে। সেই কামখিনি ভক্তিযুক্তভাৱে কৰিব লাগিছিল, শাস্ত্ৰসন্মতভাৱে আপুনি ধন উপাৰ্জন কৰিব লাগিছিল।
শাস্ত্ৰ সন্মতভাৱে আপুনি টোপনিক ব্যৱহাৰ কৰিব লাগিছিল, শাস্ত্ৰ সন্মতভাৱে আপুনি আহাৰ খাব লাগিছিল, শাস্ত্ৰ সন্মতভাৱে আপুনি সংসাৰ কাৰ্যত ভৰি দি ল'ৰা ছোৱালী জন্ম দিব লাগিছিল। নহলে নহয় এইবোৰ, এতিয়া কি লাভ? কিন্তু যিখিনি নৱপ্ৰজন্ম তেওঁলোকে যদি এইবিলাক কথা মনত সাঁচি লয়, দৃঢ়তাৰে লয় যে না, মই মোৰ জীৱনৰ যি টোপনি, সেই টোপনিখিনিক মই বিফলে যাবলৈ নিদিম। এজন মানুহে টোপনি বঢ়াবও পাৰে, কমাবও পাৰে ইচ্ছা কৰিলে। তেওঁ আপোনাৰ প্ৰভু ৰামচন্দ্ৰই যেতিয়া হনুমানক কলে বোলে যোৱা তুমি মোৰ পত্নী সীতা তেওঁ লংকাত সঁচাকে আছে কেনে? কাৰণ ৰাম আছিল মৰ্যাদা পুৰুষোত্তম, কাৰণ তেওঁ লংকা আক্ৰমণ কৰিবলৈ ওলাইছে। কেনেবাকে যদি ৰাৱণে নিয়া নাই সঁচাকে সীতাক, তেতিয়াহ'লে তেওঁৰ আক্ৰমণটো বিফল হৈ যাব। সেইকাৰণে নিশ্চিত হবৰ কাৰণে তেওঁ হনুমন্তক লংকালৈ প্ৰেৰণ কৰিলে। হনুমানে 100 যোজন সমুদ্ৰ জঁপিয়াই পাৰ হৈ গৈ তেওঁ লংকা পালে। আৰু লংকাত তেওঁ ভাবিলে কি যে এতিয়াতো দিনৰ পোহৰতে মই সীতাৰ অন্বেষণ নকৰো, বিচাৰ নকৰো। ৰাতি যেতিয়া লংকাবাসী চব খাই লৈ শুব, তেতিয়া মই সীতাক বিচাৰিম। হনুমানৰ অংকটো ভুল হৈ গল। তাতে হনুমানে দেখিলে যিমানেই ৰাতি হৈছে সিমানে ৰাক্ষস বিলাকৰ উৎপাতটো বাঢ়িবলৈ আৰম্ভ কৰিলে। গোটেই ৰাতিটো নুশুৱে ৰাক্ষস বিলাক, মদ খাইছে, মাংস খাইছে, মাৰামাৰি কৰিছে, কাজিয়া কৰিছে, হুলস্থুল কৰিছে, ইফালে ইফালে ঘূৰি ফুৰিছে। ঠিক ব্ৰহ্মবেলা, সূৰ্য উঠাৰ আগে আগে চব নিধালে টোপনি। যিটো সময়ত মানুহ সাৰ পাব লাগে সেইখিনি সময়ত সিহঁতে শুলে। সেইকাৰণে তেওঁলোক নিশাচৰ, আৰু এইটো নিশাচৰী চৰিত্ৰ। আমাৰ ইয়াত কিন্তু এনেকুৱা নিশাচৰ নাই নহয়। মোক এদিন ৰাতি 1:30 বজাত ফোন কৰিছে, মই একদম আননোন নাম্বাৰ। ৰাতি 1:45 ফোনটো এওঁ কলে, মই বোলো আননোন নাম্বাৰ। কৈছে ধৰাচোন কোনোবা ভকত বিপদত পৰিব পাৰে গুৱাহাটীত কিবা কথা, ধৰা আকৌ ফোনটো। ধৰিলো, বোলে প্ৰভুজন আছে নে? ভালে বোলে আছো। আপোনাৰ ঘৰটো ক'ত আছিলে? বোলো ৰ'ব, আপুনি ক'ৰ পৰা কৈছে? বোলে মই আমুকৰ পৰা কৈছো। বোলো কিবা বিশেষ হেৰি হৈছিলে নেকি আপোনাৰ? বোলে নাই, এনে আপোনাৰ লগত কথা পাতো। মই বোলে এতিয়া ঘড়ীটোলে এবাৰ চাওকচোন আপোনাৰ। বোলে 1:45। মই মানে বিয়া এখনত আছো, মই বোলো আপোনাৰ লগতে অকমান কথা পাতো। চাওকচোন, তেওঁ ৰাতি 1:45 বিয়া খাই আছে, আৰু মোৰ লগত তেওঁ কথা পাতিবলৈ তেওঁ মানুহ এটা বিচাৰি উলিয়াইছে এই ৰাতিখন। যিটো মানুহে মই ইমান কষ্ট কৰি গোটেই দিন ৰাত শুলে, মোৰ গাৰুটোলে মূৰটো যায় নে নাযায়, মোৰ একদম টোপনি আহি যায়। ঈশ্বৰৰ নাম জপ কৰি শুই দিম, নিধালে। সোনকালে উঠিব লাগে, স্নান পান নাম জপ আমাৰ কৰ্ম থাকে। গতিকে মানুহ এতিয়াও সেই নিশাচৰীসকল এতিয়াও আমাৰ সমাজত আছে। গোটেই ৰাতিটো খাই ফুৰে তেনেকে হুলস্থুল কৰি, আৰু বেলা দুপৰলৈকে শুই থাকে। সেইবোৰ বাৰু নিশাচৰ নহয় নে? আজি বাস্তৱতে হনুমানে দেখি তাৰ্যব মানিলে, হে ভগৱান কিনো। কিন্তু যেতিয়া দেখিছে যে একদম ব্ৰহ্ম মুহূৰ্তৰ আগে আগে চব শুই দিলে, কিন্তু সেই সময়ত লংকাৰ এজন ব্যক্তি জাগ্ৰত হৈছে। সুন্দৰ দিব্য ভূষণ পিন্ধি, সেইজনৰ ৰাক্ষসে একো মানুহ নহয়। কোন এজন? বিভীষণ। বিভীষণক আপোনালোকে ভবাৰ নিচিনাকে একদম ধুনীয়া মানুহ নহয়, কিন্তু তেওঁ ভয়ংকৰ একদম। বিভীষণ শব্দৰ অৰ্থটো হল বিশিষ্ট ভীষণ, মানে তেওঁ ভীষণ চেহেৰা, দেখিবলৈ ভয়ংকৰ বিশিষ্ট হয়। তেওঁতো ৰাৱণৰে ভাতৃ, কিন্তু তেওঁৰ চৰিত্ৰ একদম সুকোমল, তেওঁৰ অন্তৰখন একদম সুকোমল। কেলে? যে তেওঁৰ অন্তৰত কেৱল ৰাম বিদ্যমান হৈ আছে, মোৰ প্ৰভু। তেওঁৰ শ্ৰীমুখত কেৱল ঈশ্বৰৰ নাম ওলায়, ৰাক্ষসী গৰ্জন ওলায়। লংকাত থাকিও, নিশাচৰীসকলৰ লগত থাকিও বিভীষণৰ মুখেৰে কেতিয়াও তেওঁ অখাদ্য খোৱা নাই।
ৰাক্ষস হোৱাৰ পিছতো বিভীষণে কেতিয়াও উজাগৰি নিশা কটোৱা নাই। সময়ত শুইছে, সময়ত ব্ৰহ্মবেলাত জাগ্ৰত হৈছে, স্নান পান কৰিছে, দিব্য ভূষণ পিন্ধিছে আৰু ভগৱন্তৰ সেৱাত তেওঁ নিজক প্ৰবৃত্ত কৰিছে। এয়া বিভীষণৰ চৰিত্ৰ। গতিকে অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা প্ৰভু অকল। টোপনি সেইকাৰণে বিনা কাৰণত টোপনিক নষ্টও কৰিব নালাগে আৰু অকাৰণে টোপনি মাৰিবও নালাগে। সজ্জন আৰু সচেতন সকলে নিদ্ৰাক নিজৰ নিয়ন্ত্ৰণত ৰাখে। যদি তেওঁ নিদ্ৰাক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে তেতিয়াহ'লে তেওঁ বিষয়ৰ পৰা ঊৰ্ধত থাকিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁ বিষয়ত থাকিব। তাৰপিছত ৩ নম্বৰতে কি আহিলে? ভয়। ভয় মানে মৃত্যু ভয়। বিশেষভাৱে আমাৰ মৰিবলৈ আমাৰ চবৰে ভয়। কেনেবাকে নমৰাকে থাকিব পাৰিলে ভাল আছিল। তাৰ কাৰণে অনেক প্ৰবন্ধ কৰে মানুহে, জাপ জৰি তাবিজ মন্ত্ৰ, বেজৰ ওচৰলৈ গৈ, ডক্টৰৰ ওচৰলৈ গৈ, যেনে তেনে বহুকাল জীয়াই থাকিবৰ কাৰণে মানুহৰ বাসনা থাকে। মৰিবলৈ ভয়। এই যে মৃত্যু ভয়ে আমাক খেদি ফুৰে সদায় পিছে পিছে, এই মৃত্যু ভয়ৰ পৰা যিজন ব্যক্তি নিস্তাৰ পায়, ভয়হীন হৃদয় যিজন ব্যক্তি হৈ গল, সেই ব্যক্তিজনৰ সুখটো আত্যন্তিক সুখ বোলে। নিমিৰজক উত্তৰ দিছে। মই তাৰ পৰা আহিছিলো কথাখিনি। আত্যন্তিক সুখ তুজু পদ সেৱা, হৰি 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 হৰিয়ে সেৱা পৰি হৰি, সি সুখে ভৈলো বঞ্চিত। নামঘোষাৰ পদ মহাপুৰুষ মাধৱে লিখিছে যে আত্যন্তিক সুখ তজু পদ সেৱা, তো সেৱা পৰি হৰি শিশুকে ভৈলো বঞ্চিত। হে ভগৱান, আত্যন্তিক সুখ তোমাৰ চৰণ সেৱা। তেতিয়াহ'লে ইয়াতে কিয় ক'লে ভয়হীন? তাৰমানে আপুনি ভগৱানৰ অভয় চৰণত যিদিনাখন শৰণ ল'ব, আপোনাৰ মৃত্যু ভয় নাইকিয়া হ'ব। সেইকাৰণে কিছুমান মানুহৰ মৃত্যু দেখিলে আচৰিত লাগে। সুন্দৰকে কথা বাৰ্তা পাতি আছে সকলোৰ লগতে, ক'লে যে মই আৰু যাম, সঁচাকে গুচি গ'ল। নে কাৰোবাক আমনি কৰিলে, নে কাৰোবাক ডিষ্টাৰ্ব, কি একো নাই, যাবতো লাগিবই পৰম আনন্দৰে। আৰু তেওঁৰ মুখমণ্ডল, আপুনি কিছুমান মৃতকৰ মুখমণ্ডল চাব নোৱাৰি, অত্যন্ত ভয়ানক। আৰু কিছুমান ব্যক্তিৰ মুখমণ্ডল মৃত্যু হোৱাৰ পিছত আপুনি গৈ দেখিব যে মৰা যেনে নালাগে, সেই মানুহজনক যেন শুই আছে, তেনেকুৱা লাগে। তাৰমানে যদি তেওঁ মৃত্যু ভয়ত থাকি মৃত্যু হৈ গ'ল, তেতিয়া তেওঁ মুখমণ্ডল বিভৎস হৈ যায়। আৰু যিজন ব্যক্তি আনন্দৰে ভগৱান মইতো যাবই লাগিব, যদি সময় হৈছে মৃত্যু নোহোৱাকেতো কোনো থাকিব নোৱাৰে, আনন্দৰে মৰিব পৰাৰ যিটো ব্যৱস্থা, সেইটো হ'ল বিষয় সুখৰ পৰা তেওঁ নিজক ঊৰ্ধত ৰাখি ভয়। আৰু মৈথুন ক্ৰিয়া সকলো জীৱৰে আছে। অনুৰূপ জীৱ সৃষ্টি কৰিবৰ কাৰণে জীৱৰ স্বাভাৱিক যি মৈথুন ক্ৰিয়া, সেই মৈথুন ক্ৰিয়া সকলো জীৱৰ হাততে আছে। কিন্তু অন্য জীৱবিলাকৰ এই মৈথুন ক্ৰিয়া আৰু মনুষ্যসকলৰ মৈথুন ক্ৰিয়াৰ মাজত পাৰ্থক্য আছে। মনুষ্যসকলে সেই মৈথুন ক্ৰিয়া জীৱনত এবাৰো সম্পাদন নকৰাকে ব্ৰহ্মচৰ্য লৈ থাকিব পাৰে, ইমানখিনি সামৰ্থ্য মনুষ্যসকলৰ আছে। অন্য জীৱৰ কিন্তু এইটো নাই। সেইকাৰণে মনুষ্য অমৃতেশ্বৰ পুত্ৰ, মানুহ অমৃতৰ সন্তান। যি নহওক, জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইব মহামুখে। সেই নিমিৰজক কৈছে যে মই সহজ উপায় তোমাক আজি প্ৰদান কৰিম। আৰু সেই সহজ উপায়টো কি বুলি দিলে যে মাধৱৰ জন্ম কৰ্ম মহন্তৰ শ্ৰীমুখে শ্ৰৱণ কৰক। আপুনি কোনোবা সজ্জনৰ শ্ৰীমুখে কৃষ্ণ কথা শ্ৰৱণ কৰক। আৰু জগত প্ৰসিদ্ধ নাম, ইয়াত 4টা নাম প্ৰসিদ্ধ নাম বুলি উল্লেখ কৰিছে, কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম। এই 4টা বিশেষ নাম লাজ এৰি মহাসুখেৰে গাওক, আপুনি ভগৱান প্ৰাপ্তি হ'ব। এইবুলি নিমিৰজা দেখুৱাইছে।
লোভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণক যিজনে সকলোৰ প্ৰতি স্পৃহা ভৰসা পৰিত্যাগ কৰি কেৱল কৃষ্ণকে পৰম বান্ধৱ বুলি মানিলে জীৱনত, তেতিয়াহ'লে এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি ৰক্ষা কৰি ফুৰে সৰ্বক্ষণে। ভগৱানে সেই ব্যক্তিজনক সৰ্বতো প্ৰকাৰে সকলোতে ৰক্ষা কৰি ফুৰে। ভগৱানৰ ওচৰত আপুনি সমৰ্পিত যদি হয়, ভগৱানে আপোনাক ৰক্ষা কৰিব, আপুনি নিশ্চিত কথা। বিশ্বাসটো ডাঙৰ কথা। সুদৃঢ় বিশ্বাস, বিশ্বাসটো আকৌ সুদৃঢ় হ'ব লাগিব। সুদৃঢ় বিশ্বাসেন, সুদৃঢ় বিশ্বাসেৰে অৰ্জুনক যেতিয়া গীতা কৈছিল ভগৱান কৃষ্ণই, তেতিয়া গীতাৰ একদম শেষৰ ফালে অৰ্জুনক ভগৱান কৃষ্ণই ক'লে যে মই আজি তোমাক 3টা গোপন কথা কম, যি কথা মই আজিলৈ কাকো কোৱা নাই, তোমাকে কম। কি বুলি আৰম্ভ কৰিছে? প্ৰথমটো কৈছে ঈশ্বৰঃ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰামায়ম সর্বভূতানি যন্ত্রানি রূঢ়ানি মায়া। 18 নম্বৰ অধ্যায় সংস্কৃত গীতাৰ 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকৰ পৰা আৰম্ভ হৈছে। কি বুলি কৈছে? ঈশ্বৰঃ সৰ্বভূতানি, ভূতানি শব্দৰ অৰ্থ ইয়াত বহু বচন আছে, সকলো ভূততে তাৰমানে। ভূত মানে শৰীৰ, গৰু, কুকুৰ, শিয়াল, মানুহ, সকলো ভূততে। ঈশ্বৰে কেনেকে থাকে? হৃদয়ে অৰ্জুনম তিষ্ঠতি, তাত শৰীৰ সমূহত ভগৱান কৃষ্ণ বিদ্যমান হৈ থাকে। ভ্ৰামায়ম সৰ্বভূতানি, সকলো শৰীৰকে তেওঁ চলাই লৈ ফুৰে। যন্ত্ৰানি ৰূঢ়ানি মায়া, এগৰাকী যান্ত্ৰিকৰ নিচিনা, যেনেকে গাড়ী এখন এজন ড্ৰাইভাৰে চলাই লৈ ফুৰে, ঠিক তেনেকে শৰীৰ নামৰ এই যন্ত্ৰটো ড্ৰাইভাৰ হিচাপে কোন হৈছে? ভগৱান কৃষ্ণ স্বয়ং হৈছে। আৰু ইয়াৰ ইন্ধন কি? গাড়ীখন চলিবলৈ এটা ইন্ধন লাগিব নহয়। ইন্ধনটোৰ নাম শুনিলে আচৰিত হৈ যাব, মায়া। মায়া ইন্ধনৰ দ্বাৰাহে গাড়ীখন চলি আছে। কোনখন গাড়ী? শৰীৰ, ৰথ। সেইকাৰণে অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ, প্ৰতীক অৰ্থত এইটোৱে। অৰ্জুনৰ যিখন ৰথ, সেইখন কপিধ্বজ ৰথ, সেইখন বেলেগ নহয়, আমাৰ শৰীৰটোৱে। মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই 4টা ঘোঁৰা, উদাত্ত ঘোঁৰা। অৰ্জুনে কি কৰিছে? 4টা ঘোঁৰাৰে নাকি লগাইছে আৰু ভগৱান কৃষ্ণৰ হাতত বাঘজৰী সমৰ্পণ কৰিছে। হে ভগৱান, তুমি যেনেকে চলাবা মই তেনেকে চলাম। আপুনি মই পাৰিছেনে? মোৰ ভিতৰৰ জ্ঞান অৰ্জুনে যিদিনাখন মোৰ শৰীৰটোৰ ভিতৰত মোক চৈতন্য কৰি ৰখা আত্মাক, এই দেহ ৰথখন মন, বুদ্ধি, চিত্ত, অহংকাৰক নাকি লগাই পেলাই ভগৱানক ক'ব যে প্ৰভু, আজিৰ পৰা এই শৰীৰ ৰথখন তুমি চলাবা, মই নিমিত্ত মাত্ৰ ইয়াত। সেইদিনাখনে আপোনাৰ কুৰুক্ষেত্ৰ বিজয় নিশ্চিত হৈ যাব। কুৰুক্ষেত্ৰ সংসাৰখনে কুৰুক্ষেত্ৰ, পিছে বেলেগ নহয়। আপুনিও যুদ্ধত ব্ৰতী হৈ আছে, কিন্তু হাৰি যাব কোনো পৰা নাই। আমি ভাবিছে নেকি যে এইখন মহাভাৰতত যুদ্ধ হৈ গ'ল, তেওঁলোক বাচি গ'ল, মৰি গ'ল, যি হ'ল আমি ঠিকে আছে? না, আপুনিও এখন যুদ্ধৰ। এইখন সংসাৰটো নিয়মেই যে আপোনাৰ বিৰুদ্ধে কুম্ভীৰ মগৰৰ দৰে এই দুষ্ট দৈত্যসকল সৰ্বদা লাগি আছে। যদি আপোনাৰ সিদ্ধান্ত আপোনাৰ, আপুনি এটা কৌৰৱৰ পক্ষ গ্ৰহণ কৰিব নে আপুনি পাণ্ডৱৰ পক্ষ গ্ৰহণ কৰিব, সিদ্ধান্ত আপোনাৰ, আপুনি ল'ব। নিৰ্ণয় সেই ধৰণে হ'ব। 18 অক্ষৌহিণী সেনাৰ ভিতৰত 11 অক্ষৌহিণী সেনাই গৈ হেৰি দিলে কৌৰৱৰ লগত আছে, মাত্ৰ 7 অক্ষৌহিণী সেনাই পাণ্ডৱৰ লগত আছে। কিন্তু বিজয় কাৰ হৈছে? পাণ্ডৱৰে হৈছে। এফালে 5 জন, এফালে 100 জন। তিল তিলকে মৃত্যু হৈছিল। গান্ধাৰী অভিশাপ দিছিল কৃষ্ণ যে হে কৃষ্ণ, মই জানো তোমাৰ কাৰণে আজি মোৰ 100 পুত্ৰ তিল তিলকে নিধন হ'ল, তোমাৰো বংশ এনেকে নিশেষ হৈ যাব বুলি কৈছে। আৰু হয়ো যদু বংশ নিশেষ হৈছে। ভগৱানৰ এইটো ইচ্ছাও, কাৰণ যদু বংশসকলটো বৈকুণ্ঠৰ পাৰিষদ,
তেওঁ যোৱাৰ পিছত এওঁলোকৰ পৃথিৱীত কি কাম, গতিকে কিবাকে গোটেইবিলাকে মই আহিছো যেতিয়া লগত যাওঁতে লৈ যাব লাগে। গতিকে গান্ধাৰীৰ অভিশাপটো ভগৱানৰ কাৰণে আশীৰ্বাদ। কিন্তু গান্ধাৰীয়েটো বুজি নাপায় এইবোৰ কথা। যিদিনাখন দুৰ্যোধন ঢুকাইছে, মৃত্যু হৈছে দুৰ্যোধন, প্ৰচণ্ড পৰাক্ৰমী শৰীৰ ৰণাংগনত পৰি আছে। যুধিষ্ঠিৰে কৈছে যে আমাৰেতো ভাতৃ আছিল, গতিকে এওঁৰ শৱ সৎকাৰ কৰিব লাগে। অৰ্জুনক আজ্ঞা কৰিছে। কৃষ্ণপুৰুষে কৈছে না না, এইটো এনেকে সৎকাৰ কৰিব নালাগে, কাৰণ দুৰ্যোধন যুৱৰাজ আছিল। গতিকে এতিয়াও তেওঁৰ মাতৃ গান্ধাৰী জীৱিত অৱস্থাত আছে। গতিকে তেওঁৰ মৰমৰ পুত্ৰ দুৰ্যোধনক তেওঁ শেষবাৰৰ কাৰণে হয়তো চাব বিচাৰিব পাৰে, কাৰণ তেওঁতো জীৱিত অৱস্থাত থাকোতে এটাও সন্তানক নেদেখিলে চকুত পাতি মৰা আছে নহয়, নিজৰ স্বামী অন্ধ কাৰণে তেওঁ অন্ধ হৈ আছে। গতিকে অন্তিম ক্ষণত অন্তত ভগৱান কৃষ্ণই কলে যে অন্তিম সময়ত গান্ধাৰী কিজানিবা তেওঁৰ পুত্ৰক এবাৰ চাবই বিচাৰে। এইবুলি এজন দূত পঠিয়ালে, আৰু দূতগৰাকী আহি মানে গান্ধাৰীক কলে যে হে মহাৰাণী, দ্বাৰিকাধীশ কৃষ্ণই আপোনালৈ বাৰ্তা পঠিয়াইছে। কি বাৰ্তা? আপোনাৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধন ইতিমধ্যে ৰণাংগনত বীৰগতি প্ৰাপ্ত হৈছে। তেওঁৰ শৱদেহটো বৰ সুন্দৰকে সংৰক্ষিত কৰি ৰখা হৈছে। ভগৱান কৃষ্ণই কৈছে যে যদি তুমি ইচ্ছা কৰা, শেষবাৰৰ কাৰণে এবাৰ নিজ পুত্ৰৰ শৰীৰটো তুমি চাব পাৰা। গান্ধাৰী কৈছে হে দূত, দ্বাৰিকাধীশ কৃষ্ণক গৈ কবা যে মই জীৱন্ত অৱস্থাতেই মোৰ সন্তানক মই নিজ চকুৰে নেদেখিলো। গতিকে এটা নিষ্পন্দ শৰীৰ, জড় শৰীৰ এটা মোৰ পুত্ৰই হল বুলি মইনো কিয় চাবলৈ যাওঁ? গতিকে মই আৰু দুৰ্যোধনক চাবলৈ নাযাওঁ, তাহলে সৎকাৰ কৰি দিয়া। কিন্তু মোৰ চকুৰ পাত্ৰটো মই খুলিম, যেতিয়া যিহেতু দ্বাৰকাধীশ কৃষ্ণ আজ্ঞা কৰিছে মই খুলিম কাইলৈ ৰাতিপুৱা। কিন্তু মোৰ এই চকুৰ পাত্ৰটো খুলি মই এবাৰ দ্বাৰকাধীশ কৃষ্ণক চাব বিচাৰো, প্ৰথমবাৰ। বেলেগ বস্তু নাচাওঁ, তেওঁকে চাওঁ। গতিকে প্ৰাতঃতে তেওঁ যাতে মোৰ গৃহলৈ আহি এইকণ উপকাৰ মোক সাধিত কৰে। এই কথা কওঁতে তেতিয়া ৰাতিপুৱাই কৃষ্ণ পুৰুষ আহি গান্ধাৰীৰ সন্মুখত উপস্থিত হৈছে। গান্ধাৰীয়ে চকুৰ পাত্ৰিটো খুলিছে আৰু সেই দিব্য দৃষ্টিৰে ভগৱান কৃষ্ণৰ চৰণৰ পৰা শিৰলৈকে, শিৰৰ পৰা চৰণলৈকে নিৰীক্ষণ কৰিছে। ভগৱান কৃষ্ণ বোলে হে গান্ধাৰী, তুমি কিয় মোক চাব খুজিছা? বোলে মই শুনিছো কুন্তীৰ মুখত তুমি বোলে বহুত ধুনীয়া পুৰুষ, তোমাৰ দৰে সুন্দৰ, তোমাতকে মানে সুন্দৰ পুৰুষ আৰু পৃথিৱীত দ্বিতীয়জন নাই। তোমাৰ যিবিলাক সাজ সজ্জা অলংকাৰ, মুখৰ হাঁহি, কথন ভংগিমা, খোজ কাটল অত্যন্ত বুদ্ধিদীপ্ত, দেখিবলৈ বৰ ধুনীয়া। গতিকে মই এবাৰ তোমাকে চাবলৈ মন গ'ল। বোলে এতিয়া দেখিলা নহয়? বোলে দেখিলো। কি দেখিলা? বোলে ইমানবোৰ মিছা কথা কুন্তীয়ে মোক কেলে গলে মই তাকে ভাবিছো। আৰে মিছা কৈছিলি? তেতিয়াহলে বোলে তোমাৰ নিচিনা কুৎসিত পুৰুষ মই পৃথিৱীত আৰু দ্বিতীয়গৰাকী দেখাই নাই। গান্ধাৰী তুমি কুৎসিত, কোনো এটা দিশৰ পৰা তোমাক মই একো সুন্দৰ নেদেখিলো। কৃষ্ণ কৈছে ঠিক আছে, তোমাৰ দৃষ্টি এইটো, কুন্তীৰ দৃষ্টি সেইটো। মই ধন্য হলো যে তোমাৰ দৃষ্টিৰে মুখটো তুমি দেখিলা। গতিকে মই এতিয়া যাব পাৰো নে? বোলে নোৱাৰিবা যাব। কুন্তীয়ে তোমাক ইমান সুন্দৰ দেখিলে আৰু মই কিয় কুৎসিত দেখিলো? এইটো কথা উত্তৰ তুমি দি যাব। তুমি মানুহটো তুমি একেটা, তাৰমানে তুমি কুন্তীৰ আগত সৌন্দৰ্যটো দেখুৱা আৰু মোৰ আগত কুৎসিতটো দেখুৱাইছা। বোলে নাই নাই, মোৰ একেটাই, যি ৰূপ একেটাই, সৰ্বদা সৰ্বকালে
যেনেকে মই কৃষ্ণ তেনেকুৱা, ইয়াৰ আৰু কোনো পাৰ্থক্য নাই। তেতিয়াহ'লে মই কিয় বেয়া দেখিলো? কৃষ্ণ পুৰুষে কৈছে যে সেই প্ৰশ্নটোৰ উত্তৰ মই দিবলৈ যাম, কিন্তু তুমি সহ্য কৰিব পাৰিবানে নাই শুনিবলৈ, মোৰ সেইটোহে হ'ব। বোলে কোৱা। যিগৰাকী গান্ধাৰীৰ চকুৰ সন্মুখত তেওঁৰ হস্তিনাপুৰৰ দৰে ৰাজ্য তিল তিলকে বিধ্বংস হৈ গ'ল, পৰম পৰাক্ৰমী তেওঁৰ স্বামী মহাৰাজ ধৃতৰাষ্ট্ৰ আজি ক্ষমতাহীন হৈ বহি আছে, যাৰ চকুৰ সন্মুখত 100 গৰাকী পাহোৱাল বীৰ পুত্ৰ তিল তিলকে মৃত্যু হৈ গ'ল, সেইবোৰ যদি সহ্য কৰিব পাৰে এগৰাকী মাতৃয়ে, আৰু তোমাৰ এইটো কথা সহ্য কোৱা। কৃষ্ণ পুৰুষে এটা ডাঙৰ প্ৰশ্ন গান্ধাৰীক সুধিছে যে হে গান্ধাৰী, তুমি মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া। কি? এই যে তুমি ক'লা যে তোমাৰ হস্তিনাপুৰ তিল তিলকে বিধ্বংস হৈ গ'ল, তোমাৰ পৰাক্ৰমী ৰজা ধৃতৰাষ্ট্ৰ আজি নিষ্কৰ্মা হৈ গ'ল, মানে ক্ষমতাহীন হৈ গ'ল। প্ৰভু, অকল ক্ষমতা এটা এনেকুৱা বস্তু, সি থকালৈকেহে তাৰ মান সন্মান, ক্ষমতাহীন হৈ যোৱাৰ পিছত তাৰ অৱস্থা একদম বেয়া। সেইটো বাস্তৱিক আমাৰ চকুৰ আগত আছে। বিশেষকে ৰাজনৈতিক ক্ষমতা, ৰাজনৈতিক ক্ষমতাত বলিয়ান হোৱাসকলে এই কথাটো জনা দৰকাৰ যে ৰাজনৈতিক ক্ষমতা এটা এনেকুৱা বস্তু যে ই থকালৈকেহে মানুহে তাক সন্মান কৰিব, কিন্তু এজন বিদ্বান লোকক তেওঁৰ আমৃত্যু আজীৱন তেওঁক মানুহে সেৱা কৰিব। সেইকাৰণে কৈছে, এই মনত ৰাখিব লাগে আমাৰ চবে, স্বদেশে পূজ্যতে ৰাজা বিদ্যানম সৰ্বত্ৰ পূজ্য। এজন ৰজাক তেওঁ দেশখনে সেৱা কৰিব। যেতিয়ালৈকে মন্ত্ৰী হৈ থাকিব, মানুহে দেখাৰ লগে লগে তেওঁক চেলাম দিব, নমস্কাৰ দিব। আৰু মন্ত্ৰিত্ব নাথাকিলে MLAও যদি নহয় বা আকৌ দেখি নেদেখা বাউজী বুলি আছে। কিন্তু এজন বিদ্বান লোক, এজন জ্ঞানী লোক, এজন সন্ত লোকক আজীৱন মানুহে সেৱা কৰিব, আৰু তেওঁ আকৌ সেৱাটো নিবিচাৰেও, অথচ মানুহে তেওঁক সেৱা কৰে। গান্ধাৰীক কৈছে যে তুমি জানানে এইবোৰ হোৱাৰ মূলতে কোন দোষী, কাৰ দোষৰ কাৰণে আজি এইবোৰ হ'ল? 100 পুত্ৰ তোমাৰ নিধন হ'ল, হস্তিনাপুৰৰ সিংহাসন তোমালোকৰ হাতৰ পৰা গুচি গ'ল, ক্ষমতাৰ পৰা তোমালোক হীন হৈ গলা। কিয়? ইয়াৰ কাৰণে দায়ী কোন? গান্ধাৰীয়ে কৈছে বোলে, হে কৃষ্ণ, মই নাজানো, মোৰ এইবোৰ ভাবিবলৈও এতিয়া শক্তি নাই, তুমি কোৱাচোন বাৰু ইয়াৰ কাৰণে কোন দায়ী? কৃষ্ণ পুৰুষে ক'লে যে হে গান্ধাৰী, তুমি সহ্য কৰিব পাৰিবাতো? বোলে পাৰিম। বোলে এই গোটেই পৰিঘটনাৰ কাৰণে দায়ী তুমি নিজে। মই কেনেকে দায়ী? তুমি মন কৰিব, বহুত ডাঙৰ কথা। গান্ধাৰী গান্ধাৰ দেশৰ ৰাজকুমাৰী আছিল। তেওঁৰ জন্ম লগ্নতেই তেওঁ এগৰাকী ৰাজকুমাৰী, ৰাজকীয় সুখ স্বাচ্ছন্দ্যত তেওঁ জীৱন অতিবাহিত কৰিছিল। গান্ধাৰীৰ এটা মনত সংকল্প আছিল যে মই যেনেকৈ এগৰাকী প্ৰসিদ্ধ ৰজাৰ জীয়ৰী, মই বিয়াও হ'ম এগৰাকী তেনেকুৱা প্ৰসিদ্ধ ৰজালে, ক্ষমতাশালী ৰজালে। গতিকে মোৰ মধ্যকালীন জীৱনটো যাতে মই মহাৰাণী হিচাপে ক্ষমতাৰে জীয়াই থাকিব পাৰো, আৰু মোৰ পুত্ৰ সন্তানকো মই তেনেকুৱা ক্ষমতাশালী পুত্ৰ জন্ম দিম যাতে মোৰ জীৱনৰ শেষ সময় ৰাজমাতা হিচাপে ক্ষমতাশালী হৈ থাকিব পাৰো। এইটো গান্ধাৰীৰ সংকল্প আছে। আৰু সেইকাৰণে অন্ধ বুলি জনাৰ পিছতো পৰাক্ৰমী ৰজা ধৃতৰাষ্ট্ৰৰ প্ৰতি বিবাহত তেওঁ মত পোষণ কৰিছিল। মই বিয়া হম, তেওঁ অন্ধ কি হওক মোক দৰকাৰ নাই, মোক ক্ষমতাটো লাগে, মই এগৰাকী ৰজাৰ পত্নী, সেইটো লাগে, সেইকাৰণে মই ঠিকে থাকিল। গান্ধাৰী দেখিলে যে তেওঁৰ ৰাজ্যৰ 100 পুত্ৰ ক্ষমতাশালী ৰজা, তেওঁলোকক যদি কোনোবাই আক্ৰমণ কৰে তেতিয়াহ'লে তেওঁলোকতো ক্ষমতাহীন হৈ যাব। কোনে আক্ৰমণ কৰিব পাৰে? তেওঁ ভাবি ভাবি চিন্তি দেখিলে যে বেলেগে আক্ৰমণ কৰি হস্তিনাপুৰক একো কৰিব নোৱাৰে, কৰে যদি তেওঁলোকৰ দেউতাকে আক্ৰমণ কৰিব পাৰে। কেলে? গান্ধাৰীৰো 100 পুত্ৰ আৰু তেওঁৰ ভায়কো 100 গৰাকী, গান্ধাৰ ৰজাৰো পুত্ৰ 100 গৰাকী। গতিকে 100-100ৰ মাজত টক্কৰ হ'ব পাৰে।
সেইকাৰণে তেওঁ দুৰ্যোধনক ক'লে বোলে তুমি মামাহঁতক মাতি লৈ আহা, আলহী খাব লাগে লৈ আহিলে। আৰু এনেকুৱা এটা ঘৰ নিৰ্মাণ কৰিলে মামাহঁতৰ কাৰণে, মাটিৰ তলত এখনেই দুৱাৰ, সুন্দৰ ব্যৱস্থাপনা আছে। সেই ঘৰটোত গোটেই 100 গৰাকী মমায়েকক সোমাই লৈ দুৰ্যোধনে বাহিৰৰ পৰা এখন চিৰদিনৰ কাৰণে বন্ধ কৰিলে। 100 গৰাকী ব্যক্তিৰ মাজত এসাঁজ অন্ন প্ৰদান কৰি তিল তিলকে মমায়েকসকলক বা এইটো সম্পূৰ্ণ গান্ধাৰীৰ নিৰ্দেশনাত এই কামটো হৈছে। গান্ধাৰীয়ে তিল তিলকে নিজৰ স্বগৰ্ভী ভাতৃসকলক নিধন কৰিছিল, একমাত্ৰ ক্ষমতাত অধিষ্ঠিত হৈ থকাৰ স্বাৰ্থ। মই আগতে কেনে কৈছো যে স্বাৰ্থ কেনেকুৱা বস্তু, যে নিজৰ স্বগৰ্ভী ভাতৃকো কি কৰিব পাৰে, বধ কৰিব পাৰে। ভগৱান কৃষ্ণ কৈছে, হে গান্ধাৰী, যি গান্ধাৰীয়ে নিজৰ ক্ষমতাৰ স্বাৰ্থত নিজৰ স্বগৰ্ভী ভাতৃকো তিল তিলকে নিধন কৰিব পাৰে, সেই গান্ধাৰীয়ে ভগৱান কৃষ্ণক কেতিয়াবা সুন্দৰ দেখিব পাৰিব জানো? মনত ৰাখিব প্ৰভুসকল, আইসকল, ভগৱান কৃষ্ণক সুন্দৰ দেখিবৰ কাৰণে, ভগৱান কৃষ্ণক উপাস্য ভগৱান হিচাপে দেখিবৰ কাৰণে, ভগৱান কৃষ্ণক চিৰ আৰাধ্য পূজ্য ভগৱান হিচাপে দেখিবৰ কাৰণে আপুনি তেনেকুৱা এগৰাকী সাধিকা বা সাধক হিচাপে নিজক প্ৰথমতে প্ৰস্তুত কৰিব লাগিব। ভগৱান এনেকুৱা যে তেওঁ যদি কাৰোবাৰ ওচৰত এবাৰ যদি তেওঁৰ ওচৰত কোনোবা সমৰ্পিত হৈ গ'ল, তেওঁৰ হৈ যায়। আপোনালোকে আজি বৃন্দাবনলৈ যদি যায়, তাত কৃষ্ণ শব্দতকে বেছি শব্দ উচ্চাৰণ কৰে ৰাধা, ৰাধে ৰাধে চব মানুহে। কিহৰ কাৰণে? যে ৰাধা কৃষ্ণক সমৰ্পিত ভক্ত, সেইকাৰণে ভক্তৰ পাৱাৰটো তাত বেছি। সমগ্ৰ বৃন্দাবনৰ সকলো সম্পত্তিৰ অধিকাৰিনী ৰাধা। ভাবক আপুনি, ইমান ক্ষমতাশালী। কিহৰ কাৰণে? ৰাধাই বিচাৰিছিল নেকি যে মই তোমাৰ ভক্ত হৈ যাম, মোক চব সম্পত্তিৰ মালিক কৰি দিব লাগে? নাই বিচৰা, মোক তোমাক লাগে ভগৱান, তোমাৰ ওচৰত মই সমৰ্পিত হৈ যাম, তুমি মোৰ হৈ যাও, মই তোমাৰ হৈ যাওঁ, আমি বিলীন হৈ যাওঁ ভক্তিৰ। সেইকাৰণে প্ৰভুসকল, এই যে বিষয় সুখ, এই বিষয় সুখে আমাক সৰ্বতো প্ৰকাৰে ভগৱানৰ পৰা আচলতে বঞ্চিত কৰি ৰাখে। ভগৱান কৃষ্ণই গান্ধাৰীক বুজাইছে যে এইটো নহয়। গান্ধাৰীক কি বুজিছে বেলেগ কথা। সেইকাৰণে লাজ এৰি গাইব মহাসুখে, ভগৱানৰ নাম লবলৈ যাওঁতে লাজ কৰাৰ কোনো প্ৰয়োজন নাই। গোবিন্দ জয় জয় গোপাল জয় জয় গোবিন্দ জয় জয় গোপাল জয় জয় রাধা রমন হরে গোবিন্দ জয় জয়। মানে জয় জয়কাৰ কৰিব লাগে। মহাপ্ৰভুকে ভাগৱতৰ আৰম্ভণিতে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, কৃষ্ণৰ জয় জয়কাৰ কৰিছে। ঊৰ্ধ্ব বাহু কৰি আপুনি জয় জয়কাৰ কৰক ভগৱানৰ। ভগৱানৰ জয় মানে আপোনাৰ জয়, ভগৱানৰ জয় মানে পৃথিৱীৰ জয়, বিশ্ব ব্ৰহ্মাণ্ডৰ জয়। সেইকাৰণে কৈছে, যিবিলাকে সৰ্বদা নাম স্মৰণ কৰে তাৰো আশী মিলে মহাভাগ, তাৰ মহাভাগ্য উদয় হৈ যায়। নিজ প্ৰিয়তম ৰাম সুমৰন্তে তান নাম, উপজে পৰম অনুৰাগ, ভগৱানৰ প্ৰতি পৰম অনুৰাগ জন্ম হৈ যায়। হে ৰাম সৰ্বয়ংগ পুলকিত, ভুৱে দ্ৰৱয়াতি চিত্ত, ঔধাৰে নিৰনেত্ৰৰ নিগমে, আর প্রেম মর্ম জ্বলি যাই, ভা প্রাণ কৃষ্ণ ভুলি, পৃথিবীত পুরিয়া বাগরে। কৃষ্ণ নাম লৈ থাকিলে, কৃষ্ণ গুণ গাই থাকিলে সর্ব অঙ্গ পুলকিত হয়। কবই
ধৰিবই নোৱাৰে ক'ত আছে মানুহজন, কি জীৱনৰ সকলো যন্ত্ৰণাৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰে, সকলো দুখৰ পৰা আপুনি নিজক আঁতৰত ৰাখিব পাৰে, বিষয় সুখৰ পৰা পোৱা যন্ত্ৰণাৰ পৰা আপুনি নিজক মুক্ত কৰাৰ একমাত্ৰ উপায় ভগৱানৰ নাম স্মৰণ। যিবিলাকে ভগৱানৰ নাম লৈ থাকে তেওঁৰ কি হয় বুলি কৈছে, সমস্ত অংগ পুলকিত হৈ যায়, দ্ৰৱ আতি চিত্ত হৈ, মানে চিত্ত দ্ৰৱীভূত হৈ যায়। ক'ত? ভক্তি সমুদ্ৰ। প্ৰভু কল এচামুচ চেনি যদি এগিলাচ পানীত মিলাই দিয়া হয়, সেইটোক চেনি পানীৰ দ্ৰৱ বোলা হয়। ইয়াত পানীখিনি দ্ৰাৱক আৰু চেনিখিনি দ্ৰব্য। দ্ৰাৱক যোগ দ্ৰৱ সমান সমান দ্ৰব্য, দ্ৰৱীভূত হৈ গ'ল। কিন্তু এক চামুক যদি বালি দি পেলাই এনেকে ঘুটি থকা হয়, সেইটোতো মিলি নাযাব নহয়, জোৰে বালি তলত পৰি থাকিব ধুনীয়াকে। সি পাষাণৰ টুকুৰা, শিলৰ টুকুৰা, সেইকাৰণে বিগলিত হৈ নাযায়। কিন্তু চেনিখিনি বিগলিত হৈ যায়। সি বিগলিত হব পৰা তাৰ গুণ আছে। ভক্তি সমুদ্ৰত আপোনাৰ হৃদয় সিদিনাখন দ্ৰৱীভূত হব, যিদিনাখন হৃদয় আপোনাৰ কোমল হৈ যাব। কিন্তু আপোনাৰ হৃদয়খন যদি পাষাণৰ টুকুৰা হৈ যায়, শিলৰ টুকুৰা হৈ থাকে, ই ক'ত দ্ৰৱীভূত হব? মিছা কথা। টানি আজি ভাগৱতলৈ লৈ আহিলেও শুনি পেলাই হাতী গা ধোৱা আৰু তেনেকুৱা ব্যক্তিক ভাগৱত শুনোৱা একেই কথা। হাতীক বোলে একদম ডাঙৰ ডাঙৰ চাবোনেৰে ঘঁহি ঘঁহি গা ধুৱাই মাহত বিলাকে, গাও ধুলালে, গা ধুৱাই নদীৰো পাৰত তুলিলে আৰু লগে লগে কোৰডালেৰে ধূলি অকমান গাত ছটিয়াই ললে আৰু কি গা ধুৱালা। মানুহৰ কথা সেইকাৰণে বহু ক্ষেত্ৰত ভক্তি ৰাজ্যত আপুনি প্ৰৱেশ কৰিলে বিভিন্নজনে বিভিন্ন কথা কব, এইবিলাক শুনাৰ দৰকাৰ। লোগোকো কাম হে কেহেনা, মানুহটো কামেই কোৱাটো। মই এটা কালি কাহিনী মনত পৰিছে, আমি তাতে খুব হাঁহিছো যে এহাল বাপেক পুতেকে বোলে বজাৰলে গাধ এটা কিনিবলৈ গ'ল। এতিয়া গাধটো কিনি বজাৰৰ পৰা আনি থাকোতে দেউতাকে কলে, বাবা তয়ে উঠ গাধটোৰ ওপৰত। পুতেকে গাধৰ ওপৰত উঠি আহি আছে। এতিয়া মানুহ বিলাকে একদম ফিচিঙা ফিচিঙিকে হাঁহিছে নহয়। আয়ো দেহি, এই ল'ৰাটোৰ কাণ্ড চাঞ্চা, বুঢ়া বাপেকটোক খোজ কঢ়াই লৈ গৈ সিহে নিজে গাধৰ ওপৰত উঠি গৈ আছে, এনেকে কৈছে। কোৱা কাৰণে আকৌ ল'ৰাটোৱে বোলে, দেউতা মই নুঠো দেই, মানুহ বিলাকে বৰ বেয়াকে কৈছে, তুমি উঠা। দেউতাকক উঠালে, এইবাৰ ল'ৰাটো খোজকাঢ়ি গৈ আছে। এতিয়া আকৌ কিছু দূৰ যোৱাৰ পিছত মানুহে কবলৈ আৰম্ভ কৰিছে, এই মানুহটোৰো এনেকুৱা কাণ্ডনে, সেই ল'ৰাটোক খোজ কঢ়াই লৈ গৈছে আৰু নিজে গাধৰ ওপৰত উঠি গৈ আছে। এই কথাটো শুনাৰ পিছতে কি কৰে, বোলে এটা কাম কৰ, তই উঠ, আমি দুটাই উঠি যাম। এতিয়াতো কোনোৱে একো কব নোৱাৰে। এতিয়া কিছু দূৰ যোৱাৰ পিছত মানুহে কবলৈ আৰম্ভ কৰিছে, নহয় এই মানুহকেইটাক দেখিলো আৰু দেই, গাধটোৰ ওপৰত দুটাকে মানুহ গৈ আছে বোলে, ইমান নিৰ্দয় মানুহ। এতিয়া দুটাই কথাটো শুনাৰ পিছত আৰু বাপেকে পুতেকে কি সিদ্ধান্ত লব, দুটাই খোজকাঢ়ি পেলাই বল নুঠো বল গাধ। এতিয়া তিনিজনে গৈ আছে, গাধটো এজনে আগে আগে টানিছে, এজনে পিছে পিছে কোবাইছে। এতিয়া মানুহে তাকো কৈ আছে বোলে, গাধ এটাহে কিন্তু দুটা মানুহ, কিন্তু সেইকেইটাও গাধয়ে। বোলে কেলে? বোলে গাধ এটানো খোজ কঢ়াই লৈ যায় নে, উঠি যাব লাগে আৰামত। গাধ এটা থাকোতে আৰু মানুহ খোজ কাঢ়ি যায়। এতিয়া মানে মহা বিপদত পৰিলে নহয়। এতিয়া কি কৰিলে, এইবোৰ কথা নহয়, বাবা ঘৰ এই বুলি দুটাই গাধটো তুলি ললে মূৰত লৈ, আকৌ খোজকাঢ়ি গৈ আছে। এতিয়া মানুহে আকৌ এইবাৰ আকৌ বেছিকে হাঁহিব ধৰিলে, এনেকুৱা মুখ্য মানুহ পৃথিৱীত দেখা নাই দেই। গাধ এটা থাকোতেনো গাধটো আৰু মানুহে তুলি লৈ যায় নে মূৰত? গতিকে মানুহৰ কথাত যদি আপুনি চলিব খুজিছে না, আপুনি জীৱনত একো কৰিব নোৱাৰে। এইটোৱে প্ৰমাণ। যি কৰে আপোনাৰ বিবেক বুদ্ধিক সুধি পেলাই সিদ্ধান্ত লব, নিজৰ মতে চলিব। কি বেলেগৰ কথা আপোনাক বিপদত পেলাই মাৰে। আপোনাৰ কোনো কথাত কোনো মানুহ সন্তুষ্টি কৰাব নোৱাৰে। গতিকে সৎকৰ্ম যদি আপোনাৰ মনত কৰিবলৈ সিদ্ধান্ত লৈছে, আপুনি কালৈ বাট চাব নালাগে। সেইকাৰণে আপোনাৰ হেৰিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰে ধুনীয়াকে
যদি তোর ডাক শুনি কেউ না আসে রে, তবে একলা চলো রে। যদি তোর ডাক শুনি কেউ না আসে রে, তবে একলা চলো রে। তবে একলা চলো, একলা চলো, একলা চলো রে। যদি তোর ডাক শুনি কেউ না আসে রে, একলা চলো রে। যদি আপোনাৰ আমন্ত্ৰণ শুনি কোনোবাই যদি নাহে ভাল কামত, আপুনি অকলে হলেও যাওক। মহাজন জনগতা স্বপন্থা। ধৰ্ম বকৰূপী ধৰ্মৰ যুধিষ্ঠিৰক প্ৰশ্ন কৰিছে। যুধিষ্ঠিৰে বকৰূপী ধৰ্ম সুধিছে যে পথ কি? তেওঁ উত্তৰ কি দিছে? মহাজন জনগতা স্বপন্থা। মহাজনসকলে, সন্তসকলে যিটো বাটেৰে যায় সেইটোৱেই বাট, সেইফালে যাবা। আমাৰ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰদাই ফকৰা লিখিছে। আপোনালোকে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰৰ নাম শুনিছে নহয়? মহাপুৰুষৰ একান্ত সেৱক আছিল। মহাপুৰুষ মাধৱদেৱৰ সখী আছিলে। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰৰ পূৰ্ব নাম আছিল ভৱানন্দ সাউ। প্ৰসিদ্ধ ব্যৱসায়ী আছিল। শ্ৰী শ্ৰী নাৰায়ণ দাস তাৰ পত্নী 12 বৰ্ষীয়া আৰু ওপৰৰ ভক্তিবান আছিলে। এদিন ভকতসকলৰ বহুত আকাল হৈছিলে। এবাৰ খাবলৈ একো নাছিলে। তাকে দেখি নাৰায়ণ দাস ঠাকুৰদাই কৈছিলে, হে গুৰুজন, ভকতসকলৰ অভাৱ দেখি মই মোৰ গুচি ধানৰ ভঁৰালটো আজি সমৰ্পণ কৰিলো। এই বুলি কৈ গৈ নিজৰ পত্নী 12 বৰ্ষীয়াই কৈছিলে যে হেৰা, মই ভকতসকলৰ দুখ দেখি সহিব নোৱাৰি মোৰ গুচি ধানৰ ভঁৰালটো আমি গোটেই দি থৈ আহিলো। আয়ে কলে বোলে, হে ৰাম, আপুনি এনেকুৱা মানুহ নাই। এই আকালত ভকতসকলে আকৌ গুচি ধানৰ ভঁৰালৰ পৰা ধান গুচুকি উলিয়াব, তাৰপিছত খাব। গুটি ধানৰ ভঁৰালটো কেলে নিদিলে? যক ইটো দি থৈ আহ। আকৌ আহি পেলাই গুটি ধানৰ ভঁৰালটো দি থৈ গৈছে। এয়া আছিল নাৰায়ণ দাস ঠাকুৰ। ইমান মহাপুৰুষৰ সকলো কাৰ্যৰ স্পনচৰ, মানে যিটো আজিৰ তাৰিখত কয় পৃষ্ঠপোষক, আৰ্থিক দিশৰ পৃষ্ঠপোষক আছিল শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা ফকৰা যোজনা লিখিছে কিছুমান। তাৰ ফকৰা যোজনা বিলাকৰ ভিতৰত বিশেষ ধৰণৰ এটা লিখিছে, বাটত পেলাবা জেং, ভকতক দেখিলে দাঙিবা ঠেং, গুৰুক দিবা পিঠি, তেৱেহে যাইবা বৈকুণ্ঠত উঠি। মানে বাটত পেলাবা জেং, বাট মানে আচলতে ইন্দ্ৰিয় বিলাকৰ অভিলিপ্সা। প্ৰত্যেকটো ইন্দ্ৰিয় নিজৰ নিজৰ অভিলিপ্সা প্ৰকট কৰে। সেইবিলাক বন্ধ কৰি দিবলৈ দিছে, এটা বাটেৰে যাব লাগিছে, বিবেক বুদ্ধিয়ে যিটো বাট দেখুৱায়। আৰু ভকতক দেখিলেই দাঙিবা ঠেং, মানে ভকত যিফালে যায় পিছে পিছে যাবলৈ কৈছে। কাৰণ ভকত বেয়া জেগালৈ নাযায়, নিশ্চয় ক'ৰবাত নামলৈ যাব, পাঠলৈ যাব, ভাল স্থানলৈ ভকত যায়। ভকতৰ পদাংক অনুকৰণ কৰাৰ কথা কৈছে। ভকতে যি পথেৰে যায় সেই পথ অনুকৰণ কৰিবলৈ কৈছে, সজ্জনৰ পদাংক অনুকৰণ কৰিবলৈ। আৰু গুৰুক দিবা পিঠি, গুৰুক দেখাৰ লগে লগে দণ্ডৱত প্ৰণিপাত কৰিব লাগে, যাতে গুৰুৱে পিঠিখনে দেখে। দণ্ডৱত প্ৰণিপাতৰ বিধান শাস্ত্ৰই আইসকলক দিয়া নাই, কিন্তু পুৰুষসকলক, পুৰুষ বৰ্গৰ কাৰণে দণ্ডৱত প্ৰণিপাতৰ বিধান দিছে। নিত্য দণ্ডৱত প্ৰণিপাত ভগৱানৰ ওচৰত কৰিব লাগে। গুৰুস্থানীয় ব্যক্তিক দেখাৰ লগে লগে দণ্ডৱত প্ৰণিপাত কৰিব লাগে। ভগৱানৰ স্থানত গ'লে সৰ্বদা দণ্ডৱত প্ৰণিপাত কৰিব লাগে। দণ্ডৱত প্ৰণিপাত বহুত উচ্চস্তৰীয় প্ৰণিপাত ভগৱানৰ। যি কি নহওক, দ্ৰৱ ভৈলা চিত্ত, আপোনাৰ হৃদয়খন যদি বিগলিত, ভক্তিৰে বিগলিত, ভক্তিৰ ৰসত মজ্জিত হৈ যায়, তেতিয়াহ'লে দ্ৰৱ আতি চিত্ত ভৈলা, ধাৰে নিৰ নেত্ৰৰ নিগৰে, চকু পানী আহিব তেওঁৰ। ঈশ্বৰৰ গুণ গাই থাকিলে তেওঁৰ চকুৰে চকু পানী আহি যাব, আনন্দ শ্ৰু হৈ যাব। অনুৰাগত তেওঁ অনুৰাগ হৈ থাকিব ভগৱানৰ প্ৰতি। এই ৰাম কত থাকে মৌন ধৰি, ভকতৰ বৈশ্য ও জানি হেন মন তয়া কৰি।
বুজিয়া কৃষ্ণৰ চিত্ত ভূয়াতি কৃত কৃত কত হাসি তুলে কালি আমাৰ এগৰাকী আয়ে আমাৰ ইয়াতে বৃন্দাবনী কীৰ্তন কৰিছে হৰে কৃষ্ণ হৰে ৰাম কীৰ্তন কৰিছে নহয় এই কীৰ্তন বৃন্দাবনৰ ফালে বা ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত যদি এই কীৰ্তন কৰে তেতিয়াহ'লে চবেই এই কীৰ্তনটো একেলগে গাই থাকে অৰ্থাৎ ঈশ্বৰৰ কীৰ্তন যদি কোনোবাই গায় লগে লগে চবেই গাব লাগে জনাই নজনাই তাৰমানে ঈশ্বৰৰ কীৰ্তন শুনিলে তাৰ লগত কীৰ্তনত ভাগ ল'ব লাগে ভগৱান আপোনাৰ হৃদয়ত কাৰণ ভগৱানে বেলেগ একোৱে নিবিচাৰে তেওঁৰ গুণ কোনোবাই গোৱাটোৱে তেওঁ বিচাৰে বাছ ইমান ভগৱানক আপুনি কি দিব দিবলেতো একোৱেই নাই যত দ্ৰব্য বস্তু আছে সকলো তেওঁৰে গতিকে দিবলগীয়া এটাই বস্তু আছে ভগৱানক আমাৰ সেইটো হ'ল কি আমাৰ ভক্তিখিনি হৃদয়ৰ যিখিনি নিবেদন হীৰা আর কত উঠি তাবক্ষণে পরময় উৎসুকনে কৃষ্ণ কৃষ্ণ বুলি পারে কৃপা করা হে হরি বুলু চৰণত ধৰি বন্ধু আৰু জন হে ভগৱান তুমি এৰি নাযাবা মোৰ হৃদয়ে এৰি তুমি নাযাবা হে প্ৰভু ভগৱান কৃষ্ণই অৰ্জুনক যে গোপন সত্য কথা কৈছে সেই সত্যটো উপলব্ধি কৰিবৰ কাৰণে এই কথাখিনি আৰু উপস্থাপন কৰিছে ঈশ্বৰঃ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰামায়ম সৰ্বভূতানি যন্ত্ৰাণি ৰুৰাণি মায়া মই সকলো ভূততে থাকো আপুনি এইটো অনুভৱ কৰিব পাৰিব লাগিব আৰু আপোনাৰ প্ৰাৰ্থনাটো হ'ব লাগিব এইটোৱেই যে মোক যাতে তুমি এৰি নিদিবা সেইকাৰণে এইখিনি কথাৰ প্ৰাসংগিকতাত এই কথাখিনি আহিছিলে দ্বিতীয় সত্যটো কি কৈছে দ্বিতীয় এটা সত্য কথা গোপন কথা গীতাৰ শেষৰ ফালে ভগৱান কৃষ্ণই অৰ্জুনক বৰ্ণনা কৰিছে কি কৈছে মন মনা ভৱ মদ ভক্ত মদ জাজি মাম নমস্কুরু মাময় বৈশ্যসি সত্যং তে প্রতি জানো প্রিয়সি মে মন মনা ভব মুকে ভাবা মদ জাজি মুক যোজনা কৰা মুক নমস্কাৰ কৰা মুক সেৱা কৰা মোৰ হৈ যোৱা তেতিয়া তুমি মোক পাবা ভগৱানক পোৱাৰ সহজ উপায় তুমি মোৰ হৈ যোৱাচোন তেতিয়া তুমি মোক পাবা মুখ ভজনা কৰা মুখ যোজনা কৰা মুখ প্ৰাৰ্থনা কৰা মুখ সেৱা কৰা নিজৰ চৰণ যুগল দেখুৱাই অৰ্জুনক কৈছে এইটো গীতাৰ দ্বিতীয় গোপন সত্য যিটো তেওঁৰ শিষ্য বা তেওঁৰ সখা অৰ্জুনৰ লগত ভগৱান আপোনালোকে চাব ভগৱানে সদায় সহজ সৰল ভাৱে যিবিলাকে ভজনা কৰে সেইবিলাক ব্যক্তিৰ হে ভগৱান হৈ যায় খুব কৃত্ৰিম ভাৱে আৰ্টিফিচিয়েলি ভগৱানক যদি কোনোবাই বুজিবলৈ যায় ভগৱানে সেইজন ব্যক্তিক কেতিয়াও দেখা ধৰা দিব ভগৱানৰ ভজনাত কৃত্ৰিমতাৰ স্থানেই নাই বহুত মানুহে ভাবে যে মই কৃত্ৰিম ভাৱে ভগৱানক ভজনা কৰোঁ ভগৱানে কৃত্ৰিমতাত নাই নেচাৰেলি যিটো একদম আসল হেতুতে থাকিব তেওঁ এখন ঘৰৰ এজন ল'ৰা আছিল খুব বেছিকে ভাত খায় সি তাৰমানে ইমানেই খায় যে ঘৰৰ গোটেই পৰিয়ালৰ ভাত সি অকলে খাব খায়ো থাকে আৰু সুধি থাকে আৰু আছেনে পৰিয়ালৰ মানুহ ভাবিলে যদি ই যদি এনেকে খাই থাকে আমি গোটেই পৰিয়ালৰ মানুহ মৰি যাব লাগিব তাক ঘৰৰ পৰা বিদায় দিলে তুমি যোৱা সঁচাকে কৈছা নে সঁচাকে কৈছো তুমি যোৱা তাক বিদায় দিলে
ঘৰৰ পৰা ওলাই গুচি গ'ল। সীতাৰাম 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 এনেকে নাম জপ কৰি কৰি ঘৰৰ পৰা ওলাই আহিল। আহি দেখিলে যে এখন আশ্ৰম বৰ ধুনীয়া, তাত সকলো মানুহে নাম জপ কৰি আছে। তেওঁ তাতে সোমাই গ'ল। গৈ যিজন সেই আশ্ৰমৰ মূল অধিকাৰী তেওঁৰ ওচৰত গৈ পেলাই সুধিলে যে হে গুৰুদেৱ, এই আশ্ৰমখনত ময়ো থাকিব পাৰিমনে? থাকিব পাৰিম। ইয়াত ভালকে খাব ল'ব দিয়ে নে? ঈশ্বৰে যি মিলাই। তাৰমানে তাৰ প্ৰথম চিন্তাটো হ'ল কি, খোৱাটো। খাবলৈ নাপালেতো মোৰ দিগদাৰ আছে, মই মৰি যাব লাগিব। গতিকে যিহেতু খাবলৈ পায় বুলি ক'লে তাৰ ভাল লাগিলে। আকৌ সুধিছে, গুৰুদেৱ যিমান খাব খোজে সিমানে খাব দিয়ে নে? যিমান খাব এতিয়া চবে খাব পাৰে। ঈশ্বৰে যি দিছে ভাণ্ডাৰত এই থকালৈকে খাই থাকিব। কি কৰিব লাগিব? একো কৰিব নালাগে, নাম জপ কৰিলে হ'লে। তোমাৰ সামৰ্থ্য মতে তুমি যি কৰিব পাৰা। গৰুক যদি ঘাঁহ কাটি দিব পাৰা, গৌশালাত এইটো দিব পাৰা। ঘৰ মুচিব যদি ইচ্ছা কৰা মুচিব পাৰা। পাচলি কাটিব খুজিলে, যি তোমাৰ যি মন, খেতি কৰিবলৈ খেতি, আশ্ৰমত যোনে যি কৰে, তোমাৰ য'ত ভাল লাগে, মন ৰুচি হয়তো কৰিবা। তেওঁ গুৰুত আশ্ৰিত হ'ল, শিষ্য হ'ল, তাতে থাকিলে, নাম জপ কৰে। আৰু সঁচাকে তেওঁ যিমানখিনি খাব খোজে তেওঁক খাবলৈ দিয়ে, তেওঁ আনন্দ। এদিন দেখিছে যে সিদিনাখন চবেই কেৱল নাম জপ কৰি আছে, ৰাতিপুৱাৰ পৰা খোৱা লোৱাৰ কথা কোনেও নাভাবে, নাযায়। কি বাৰে বাৰে গৈ পাকঘৰৰ ফালে চাইছে, নাই জুই থুই জ্বলোৱা নাই। সি বোলে আজিতো সৰ্বনাশ, খাবলৈ নাই নেকি। ভঁৰালত গৈ দেখিছে যে বস্তুটো পৰ্যাপ্ত পৰিমাণে আছে। গুৰুদেৱৰ ওচৰলৈ আহিলে। গুৰুদেৱ বোলে কি হ'ল কোৱা? আজি কিবা ৰন্ধা বঢ়ালে কোনো দেখোন যোৱা নাই, কিবা আজি নাই নেকি ব্যৱস্থা? বোলে আজি একাদশী যে, বৈষ্ণৱসকলে একো নাখায় নহয় একাদশীৰ দিনা। একাদশীৰ দিনা ব্ৰতত থাকিব লাগে, নিৰ্জলা ব্ৰত পাৰিলে কৰিব লাগে। তুমিও আজি ব্ৰতত থাকা, কাইলৈ খাবা। আজি একাদশী ব্ৰতত থাকা। বোলে গুৰুদেৱ মই যদি আজি একাদশীটো পালিব লাগে, মই দ্বাদশীটো দেখাই নাপাওঁ, মোকো নাপাব। হে ভগৱান, কি হব এতিয়া? গুৰুৱে ভাবিলে যদি মৰি যোৱাতকে তাতকে আৰু খোৱাই ভাল, আৰু খাব দিয়া। ঠিক আছে, তুমি এটা কাম কৰা, ভঁৰালৰ পৰা তোমাক যিখিনি প্ৰয়োজন সেইখিনি খাদ্য বস্তু লৈ নদীৰ পাৰলৈ যোৱা। তাতে তুমি নিজে ৰান্ধিবা, আশ্ৰমৰ ভিতৰত নোৱাৰিবা। আমাৰ ইয়াত অন্ন নাৰান্ধে আশ্ৰম একাদশী। আমাৰ এইবাৰ বৃন্দাবনত গৈ আমাৰ লগৰখিনি মানে খুব লাজেই পালে। একাদশীৰ দিনা হোটেলত সোমালে, ভাত দিয়া বুলি কৈছে। আজিতো আমাৰ ভাত নাৰান্ধে, হোটেলতে নাৰান্ধে। কি কৰে এতিয়া? লজ্জাই পালে মথুৰা একদম। আৰু যিয়ে নহওক, তো তেওঁ নদীৰ পাৰলৈ গ'ল। গৈ তাত তেওঁ নিজে ৰান্ধিলে। কিন্তু গুৰু এটা কথা কৈছে, কিন্তু সাৱধান, তুমি ৰান্ধি উঠি প্ৰথমতে প্ৰভু ৰামৰ চৰণত ভোগ লগাবা, তাৰপিছত তুমি প্ৰসাদ লবা। ঠিক আছে? গতিকে তেওঁ ৰামৰ, যিহেতু তেওঁ এজন ভগৱানক ভোগ লগাবলৈ দিছে, তেওঁ নিজৰ ভাতটোৰ উপৰিও ভগৱানৰ কাৰণে এটা ভাগ লৈ গৈছে, কাৰণ তেওঁ তাতে যাতে কম নপৰে। ভগৱানে সেইটো খাবই। বনাইছে, নিজে ৰান্ধিছে, ৰান্ধি খুব ধুনীয়া। এতিয়াতো নাজানে কেনেকে ভোগ লগাব লাগে, ভগৱানক একোৱেই নাজানে। কিন্তু ভোগখিনি, অন্নখিনি ৰান্ধি আগবঢ়াই দি পেলাই খুব অন্তঃকৰণে ভগৱানক গাইছে, প্ৰভু ৰামা প্ৰভু रामा मेरे भोजन को भोग लगा, मेरे राम आओ प्रभु रामा मेरे भोजन को भोग लगा। खूब धुनीয়াকে গাইছে। দেখিছে যে ভগৱান নাহিলেতো তেওঁ এটা খাব নোৱাৰিব। শেষত তেওঁ কৈছে, হে ভগৱান, আজি কোনো মন্দিৰতে তুমি খাবলৈ নাপাবা, ভোকত থাকিব লাগিব, গতিকে মই ৰান্ধিছো, ইয়ালৈ আহা তুমি। তাৰ এই সহজ সৰল প্ৰাৰ্থনা দেখি ভগৱান স্বয়ং শ্ৰী ৰামচন্দ্ৰ জানকী সহিত তাত প্ৰকট হৈছিল। লগত সীতা আহিলে। তেওঁ দেখিলে যে গুৰুদেৱেতো এজন ঠাকুৰৰ কথা, দুজন আহি ওলাল নহয়, হিচাপত বন্ধ কৰে। সেইকাৰণে এবাৰ ভোগলে চাইছে, এবাৰ প্ৰভুলে চাইছে। আমি বোলে কি চাইছা? নাই নাই প্ৰভু,
নাই তথাপি কোৱাচোন। নাই নাই একো নাই প্ৰভু, এই বুলি কৈ গছৰ তলত বহি থাকিলে আৰু প্ৰভু ভোগ লোৱা কৈছে যে প্ৰভু অহাবাৰ একাদশীটো মই যাতে বেছি মাতিব নালাগে, তুমি সোনকালে আহিবা। আচ্ছা এটা কথা কোৱাচোন প্ৰভু, মোকতো গুৰুদেৱে এজন ঠাকুৰকহে মাতিবলৈ গৈছিলে, তোমালোকতো দুগৰাকী আহিলা, অহাবাৰ কি বাঢ়িব নেকি আৰু সংখ্যা? সেইটো মোক কোৱা। প্ৰভু ৰাম অন্তৰ্ধানত হ'ব হ'ব নিশ্চয় আহিম, কিবা এটা কৈ গুচি গ'ল। পিছৰবাৰ তেওঁ গুৰুজীক ক'লে, গুৰুজী আপুনি এজনৰ কথা কৈছে, দুজন আহি পাইছে, গতিকে এইবাৰ এজনৰ বেছিকে দিব লাগিব। তাক ভঁৰালৰ পৰা দিলে। পিছৰবাৰ একাদশী আহিছে, ৰান্ধিছে, আৰু একে প্ৰাৰ্থনা, প্ৰভু ৰামা সীতা ৰামা মেৰে ভোজন কো ভোগ লগা। সীতাৰাম এবাৰ তেওঁকো মাতিছে, দুজনকে মাতিছে। ৰাম লক্ষ্মণ সীতা তিনিগৰাকী প্ৰভু। হে ৰাম, আজি আৰু এজন বাঢ়িল। সুধিছে এখেত কোন? বোলে মোৰ ভাই। একদম বোলে স্বগৰ্ভী নে সাগা ভাই নে? মোৰ একদম। কি নাম বোলে? লক্ষ্মণ। আৰে বাপৰে, আকৌ ভোগৰ ফালে চাইছো, কি চাইছা? কৈছে নাই একো নাই, হ'ব। পিছৰবাৰ একাদশীত তেওঁ কি কৰিছে, প্ৰভু গুৰুদেৱক কৈছে, গুৰুজী বহুত ঠাকুৰ আহি যায়, বহুত ভগৱান আহি যায়, অলপ আজি বেছিকে দিয়ক। আজি বা আৰু কেইজন আহে? গুৰুজীয়ে ভাবিলে এইবিলাক নি পেলাই কৰবাত বিক্ৰী কৰে নেকি, ইমান লাগে নে বাৰু? আৰু সঁচাকেনো ইয়াৰ প্ৰাৰ্থনাত ভগৱান আহি খাবনে? তেতিয়া মানে তেওঁ গুৰুৰ পিছে পিছে তাৰ পিছে পিছে যাবলৈ আৰম্ভ কৰিলে, অলপ আঁতৰে আঁতৰে চামৰ কাৰণে। আজি তেওঁ কি কৰিছে, গোটেই সামগ্ৰীবিলাক আগবঢ়াই দি আজি ৰন্ধা নাই আৰু প্ৰাৰ্থনা আৰম্ভ কৰিছে, প্ৰভু ৰামা সিয়া ৰামা মেৰে ভোজন কো ভোগ লগা, প্ৰভু ৰামা লক্ষ্মণ ৰামা। আজি লক্ষ্মণকো মাতিছে, কাৰণ আহিছিল যোৱাবাৰ যিহেতু। দেখিছে সীতা ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন হনুমান জাম্বুৱান চব আহি ওলাইছে, বহুত আহিছে। বোলে ভোগ, বোলে প্ৰভু আজি ৰন্ধা নাই, কাৰণ কিমান আহে ঠিক নাই নহয়। সেইকাৰণে আৰু যিহেতু মই যোগাৰটো লৈ আহিছো, তোমালোকে নিজে ৰান্ধি যি ব্যৱস্থা কৰা আৰু। তো মাতা জানকীক আজ্ঞা কৰা হল, জানকী আয়ে ভোগ বনাব। প্ৰভু কল আই জানকী স্বয়ং ভোগ ৰান্ধিব, প্ৰভু ৰামৰ পত্নী। এই বাৰ্তাটো বিয়পি পৰাৰ লগে লগে গন্ধৰ্ব কিন্নৰ সকলোবিলাক আহি উপস্থিত হৈ গল। ঋষি সজ্জন গন্ধৰ্ব চব আহি উপস্থিত হৈ গল। মনত ৰাখিব, একাদশীৰ দিনা যদি ভগৱন্তৰ ভোগ সন্মুখত পৰে তাক গ্ৰহণ কৰিব পাৰি নিশ্চিতভাৱে, কিন্তু নিজে ৰান্ধি অন্ন একাদশীৰ দিনা গ্ৰহণ কৰিব। কিন্তু প্ৰভুৰ প্ৰসাদ যদি আহি ওলায়, গতিকে আই সীতা যিহেতু তেওঁ নিজ হাতে প্ৰসাদ ৰান্ধিব, গতিকে এডাল গছৰ তলত চুপচাপ বহি আছে, কাকো মাত বোল নাই, চকু মুজি বহি আছে। দেখিছে যে মোৰতো ভাগেই নাই চাগে, তাতে এইবোৰ ইমান মানুহ আহিছে, এইখিনি লৈ আহিছে। ৰামচন্দ্ৰ গৈ সুধিছে কি হল, এনেকে চুপচাপ বহি আছে। বনাইয়ে বনাইয়ে आप लोग भोजन कीजिए, बस भूख लगा, भूख कीजिए। তেতিয়া প্ৰভুৱে কৈছে নহয়, চকু মেলাচোন, মোৰ লগত কথা পাতা। তেতিয়া কৈছে যে হে প্ৰভু, তোমাক চাবলে মোৰ গুৰুজনো আহিছে, তুমি মোৰ গুৰুৰ লগত অলপ কথা পাতা। কৈছে নাই নাই, তোমাৰ গুৰুৰ লগত মই কথা নাপাতো। কিয়? মই তোমাৰ কাৰণেহে আহিছো, তোমাৰ লগতহে মোৰ কথা, তোমাৰ গুৰুৰ লগত মোৰ কথা নাই নহয়। কিন্তু হে প্ৰভু, মোৰ গুৰুজনে মোক সন্দেহ কৰিব, মই এইবিলাক দ্ৰব্য বস্তু কাৰোবাক বিক্ৰী কৰো বুলি তেওঁ ভাবিছে, এনেই যায় বুলি ভাবিছে। গতিকে তুমি মোৰ লাজ ৰক্ষা কৰা, মোৰ গুৰুদেৱৰ লগত তুমি কথা পাতা। গুৰুজীয়ে দেখিছে কাৰ লগত কথা পাতি আছে, তেওঁলোকেতো দেখা নাই, গুৰু দেখা নাই, এওঁ কিন্তু কথা পাতি আছে। তেতিয়া সেই তেওঁৰ কথাত তেওঁ গুৰু সাক্ষাৎ কৰিবলগীয়া হ'ল। গুৰু সাক্ষাৎ প্ৰভু ৰামক দৰ্শন পালে, কান্দি কান্দি চৰণ দণ্ডৱত প্ৰণাম কৰিলে যে হে ভগৱান, সঁচাকে তুমি বহুত কৃপা আমাৰ, যে
আমি ইমান সাধনা কৰিও তোমাক দেখা নাপাওঁ, কিন্তু মোৰ এইজন শিষ্য। তেতিয়া প্ৰভু ৰামে গুৰুক কৈছে, শুনা, তাৰ মনটো ইমানেই সৰল, ইমানেই সহজ, এনেকুৱা নিষ্পাপ মন, সহজ সৰল হৃদয়তে মোৰ নিবাসস্থল। যিজনে সৰ্বতো প্ৰকাৰে মোৰ তাতে সমৰ্পিত হ'ব পাৰে। মন মনা ভৱ মদ ভক্ত মজ্জাজি মাং নমস্কৰো মা মই বৈশ্যসি সত্যম তৃপ্তি জানে। তেওঁ মোৰ প্ৰিয়, তেওঁ মোক পায়। তৃতীয়টো গোপন সত্য কি বুলি কৈছে? বৰ ধুনীয়াকে কৈছে, সৰ্ব ধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বম সৰ্ব পাপেভ্যো মোক্ষস্বামী মা সুচ। সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি মোৰ দুখানি অভয়চৰণত সুদৃঢ় বিশ্বাসেৰে আত্মসমৰ্পণ শৰণ লোৱা, মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ পোৱা আমাক নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপকে মই কৰিব নিষ্ঠাৰ, ভগৱানৰ নিজৰ মুখৰ বাণী। সেইকাৰণে গীতাৰ এই যে শৰণ তত্ত্ব, এই শৰণ তত্ত্বক মহাপুৰুষ শংকৰ মাধৱে উদ্ধাৰ কৰি আমাৰ নিচিনা, আপোনাৰ নিচিনা, আমাৰ নিচিনা বিষয় লোকসকলক টানিবৰ কাৰণে, শৰীৰসমূহ আমাক উদ্ধাৰ কৰিবৰ কাৰণে, ভগৱানক প্ৰাপ্তিৰ কাৰণে এই ব্যৱস্থা দি থৈ গৈছে। আমি কেৱল প্ৰৱৰ্তিব লাগে, কথা ইমান। আৰু সেইকাৰণে ইয়াতে কৈছে যে যিসকলে এই ধৰণে ভগৱানৰ ওচৰত সমৰ্পিত হৈ গ'ল, তেওঁলোকে ক'বই নোৱাৰে। কেতিয়াবা শোকত তেওঁলোকে কান্দিব, কেতিয়াবা আনন্দত তেওঁলোকে কান্দিব, চিঞৰি চিঞৰি কান্দিব ভগৱানক বেৰি পাৰি পাৰি, গোবিন্দৰ গুণ গাব, নাচিব, নৃত্য কৰিব ইত্যাদি। সেইটো কি বুলি কৈছে? ৰাম কৃষ্ণ গ্ৰাহে যেন ধৰে সংসাৰক নুশুৰে, আর নথাকে চেতন শৰীৰত, আর চিত্তে নেৰে চক্ৰপাণি বুলে অলৌকিক বাণী, হৰি ৰখে হুয়া রাম বৈষ্ণৱ লোকম কপতি দাম্ভিক, অহেন ভাব দেখাবে লোক, আর নহিকে আমার মত যিটো মহাভাগত, তাঙ্ক পাইলে তরে কোনোবাই মোক বৈষ্ণৱ বোলক বুলি কপতি দাম্ভিক লোকসকলে যদি কিবা দেখুৱাবলৈ যায়, সেইটো আমাৰ মত নহয়। কেতিয়াও ভক্তসকলে নেদেখুৱায়, নিজকে বৈষ্ণৱ বুলি নেদেখুৱায়, সন্ত বুলি নেদেখুৱায়, তেওঁলোকৰ আচৰণতে সন্ততা প্ৰকাশ পাই যায়। বোলে ঘোঁৰাৰ চিন ঘাঁহনিত আৰু মহন্তৰ চিন মাহনিত। সজ্জনৰ চৰিত্ৰ এনেই ওলাই যাব, তেওঁক আৰু সুকীয়াকে তেওঁ কাৰো পৰা চাৰ্টিফিকেট তেওঁক নালাগে। সেইকাৰণে মানে আপোনাৰ যিদিনাখন প্ৰভু ৰাম ৰাৱণক নিধন কৰিছিল, আৰু নিধন কৰি পেলাই তেওঁ এটা শিলৰ ওপৰত বহি আছিল, মন্দোদৰে ভাবিলে কি যে ইমান শক্তিশালী পৰম পৰাক্ৰমী মোৰ স্বামী, তেওঁকনো বধ কৰোতাজন কোন, ইমান শক্তিশালী, মই তেওঁক চাব খুজিব এবাৰ। এই বুলি তেওঁ প্ৰভু ৰামক দৰ্শন কৰিবলৈ আহিলে। সন্ধিয়াৰ সূৰ্যৰ হেঙুলি কিৰণ ছায়াবিলাক দীঘলকে পৰিছিল। মন্দোদৰীৰ ছায়া গৈ ৰামচন্দ্ৰৰ শৰীৰত পৰিলে কাষেতে। এগৰাকী স্ত্ৰীৰ ছবি দেখি, মানে ছায়া দেখি তৎক্ষণাৎ প্ৰভু ৰাম থিয় হ'ল আৰু মন্দোদৰীক সেৱা জনালে।
যে দশৰথ পুত্ৰ শ্ৰী ৰামৰ সেৱা গ্ৰহণ কৰক হে মাতা, তুমি কোন? তুমি প্ৰণাম কৰিছা। তেতিয়া মন্দোদৰীয়ে কৈছে যে মই সেই দুৰ্ভগীয়া মন্দোদৰী, ৰাৱণৰ পত্নী। মোৰ আচলতে চাবলৈ মন গৈছিলে যে ৰাম এনে কোন শক্তিশালী পুৰুষ যিজনে মোৰ স্বামী ত্ৰৈলোক্য বিজয়ী ৰাৱণক নিধন কৰিব পাৰে। চাবলৈ মন, এনে কি বিশেষ শক্তিৰে তেওঁ শক্তিমান, সেই বস্তুটো মোৰ চাবলৈ মন গৈছে। কিন্তু মই বুজি পালো তোমাৰ কি শক্তি আছে। কি বুজি পালা? যে মই বুজি পালো তোমাৰ কি এনেকুৱা ক্ষমতা। বোলে কি ক্ষমতা? যে মন্দোদৰীৰ নিচিনা সুন্দৰী পত্নী থকাৰ পিছতো মোৰ স্বামী ৰাৱণে হাজাৰ গৰাকী ৰক্ষিতা ৰাখিছিল লগত। তদুপৰি এগৰাকী বনবাসীৰ পত্নীকো তেওঁ হৰণ কৰি লৈ আহিছিল পত্নী হিচাপে পাবৰ কাৰণে। কিন্তু তুমি ৰাম, যাৰ শৰীৰত এগৰাকী পৰস্ত্ৰীৰ ছায়া পৰোতে তুমি পটককে উঠি পেলাই সেৱা জনালা। অৰ্থাৎ নাৰীৰ প্ৰতি যিটো সন্মান, যি পুৰুষৰ নাৰীৰ প্ৰতি সন্মান থাকিব সেই পুৰুষ সৰ্বদা বিজয়ী। ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা খুব সুন্দৰকে কৈছে, মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লুষ্ঠবৎ। মাতৃবৎ পৰদাৰেষু, নিজৰ পত্নী ব্যতিৰেকে সকলো স্ত্ৰীকে মাতৃবৎ জ্ঞান কৰিব পাৰিব লাগিব। আমাৰ ভাৰতবৰ্ষৰ পুৰুষসকলৰ এইটো চৰিত্ৰ। নিজৰ পত্নীৰ বাদে বাকী সন্মুখত যিমান নাৰী থিয় হ'ব সকলোকে মাতৃবৎ দৃষ্টি দিব পাৰিব লাগিব। আৰু আনৰ সম্পত্তিৰ প্ৰতি কোনো কাৰণত লোভ দৃষ্টি আহিব নালাগে। এইবিলাক স্বপশ্যন্তি স্বপণ্ডিতা, যপশ্যন্তি স্বপণ্ডিতা। যিজনে এইটো দেখে তেওঁৱে পণ্ডিত, তেওঁৱে সজ্জন, তেওঁৱে সন্ত। গতিকে যিসকল সন্ত পুৰুষ আছে, যিসকল সজ্জন লোক আছে, তেওঁলোকে সৰ্বদা ভগৱানক দেখুৱাব নোখোজে যে মই সন্ত। সন্তৰ চৰিত্ৰতেই প্ৰকাশিত হ'ব তেওঁ যে সন্ত। হে ৰাম হবে সিটো কৃষ্ণ প্ৰাণ, মিলে মহাতত্ব জ্ঞান, সমস্ততে দেখে গোবিন্দ। আকাশ পৃথিৱী জল, জ্যোতি বায়ু ৰসাতল, নদী নদ সুপদ শতক। আর যত লতা তরু তৃণ, কাহা কোনে দেখে ভিন্ন, হরির হরির বুলি মানে। সবাক প্ৰণাম মনে, স্মৰে নাম সৰ্বক্ষণে, কৃষ্ণ বিনে তরু তৃণ লতা গুল্ম গছ গছনি সকলোবিলাক কেৱল ভগৱানৰে অস্তিত্ব। মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ সি মানে। সমস্ততে বেদে মোকে দেখিছে, মোৰে তত্ত্ব বৰ্ণন কৰিছে। সমস্ত ভূততে বিষ্ণু বুদ্ধি নহে যাৱে, কায় বাক্য মনে অভ্যাস কিবা আহিবা। সমস্ত মানে প্ৰাণীৰ প্ৰতি বিষ্ণু বুদ্ধি জ্ঞান যেতিয়ালৈকে নহয় তেতিয়ালৈকে কায় মনোবাক্যে ইয়াক অভ্যাস কৰিবলৈ কৈছে। এইটোৱে হ'ল ভক্তিৰ চূড়ান্ত অভ্যাস। ভক্তি কৰিব লাগে, আমি ভক্তি কৰিব লাগে। চবে কৈ থাকে কি ভক্তি কৰিব? সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণু বুদ্ধি, এইটোৱে ভক্তিৰ একমাত্ৰ পথ। গতিকে তেওঁ কৃষ্ণ ব্যতিৰেকে আনক নজানে। আর সুনাম সভা সদলোক, কলিত সদ্গতি। আর কৃষ্ণর কথা তো দিয়া চিত্ত, পরময় অমৃত রস, মাধবর নাম যত, জানাই সে পরলোক বিত্ত।
উল্লেখ আহিছে অকণমান যে তেওঁ সেই সভাসদ আপোনালোকক উদ্দেশ্যি কৈছে যে সভাসদ কলিত আপোনালোকৰ সদ্বুদ্ধি হওক কৃষ্ণৰ কথাত চিত্তত মন দিয়ক পৰম অমৃত ৰস মাধৱৰ নাম জপ জানাই সে পৰলোক বৃত্ত ইহকালৰ বৃত্ততকে পৰলোকৰ বৃত্তৰ প্ৰতি গুৰুত্ব দিব লাগে ইহলোকৰ ধন সম্পত্তিটো আপোনাৰ আছেই এতিয়া পৰলোকৰ কাৰণে বৃত্ত সাঞ্চিব লাগে সেই বৃত্ত বেলেগ নহয় নাম নাম ব্যতিৰেকে আৰু বেলেগ নাই আর পুত্র দ্বারা গৃহবাস মিশয়াত অভিলাষ হবে সপোনৰ নিধি প্ৰায় আর যত সাঞ্চা ধন ধান জয় বাজিতি খনে প্রাণ সঙ্গে একুরতি মানুহে এহাত মাটিৰ কাৰণে গোটেই জীৱন শত্ৰুতা কৰে কাজিয়া কৰে বেৰখন কেনেবাকে এহাত ইফালে গ'লে সিফালে গ'ল ভগৱান জানে তেওঁলোক দুঘৰেহে জানিব ৰাইজেও নাজানে আইনেও এতিয়া নাজানে তাকে লৈ গোটেই জীৱনভৰ কেছ মামলা কৰি শত্ৰুতা হৈ থাকে আৰু যেতিয়া মানুহজনৰ মৃত্যু হয় মই মোৰ পিতৃদেউৰ যেতিয়া বৈকুণ্ঠী হৈছিলে শ্মশানত যেতিয়া লৈ যাওঁ তেতিয়া আমাৰ গাঁৱৰ মানুহ এজনে ক'লে যে বাবা তোৰ লগত খুচুৰা পইচা আছে যদি এটা দে মই দিলো কিহৰ কাৰণে জেঠা বোলে শ্মশানৰ দিব লাগে মই সুধিলো কিহৰ কাৰণে দিব লাগে পৰম্পৰাটো কি কৈছে বোলে এই মাটি যিখিনি মাটি বসুমতীত তেওঁৰ সৎকাৰৰ কাৰণে ব্যৱহাৰ কৰা হ'ল এই মাটিটো ক্ৰয় কৰি ল'ব লাগে কিনি ল'ব লাগে মোৰ দেউতাৰতো বহু মাটি আছিল আজি আমি বাহাদুৰি কৰোঁ মোৰ ইমান বিঘা মাটি আছে কিন্তু মোৰ মৃত্যুৰ পিছত মোৰ শৱদেহটো দাহন কৰিবলৈও মাটিখিনি মই শ্মশানৰ পৰা ক্ৰয় কৰিব কাৰণে মোৰ মাটি আছিল জানো সংগে একো ৰতিও নাযায় লগত এটা ৰতি বিন্দু মাত্ৰাও কি নহয় লগত আমি যিবোৰ সাঞ্চু এইবোৰ নাযায় গতিকে আমি এইবিলাক বৰ ভাবি চিন্তি লাভ নাই এজন বৰ পৰাক্ৰমী ৰজা আছে সেই পৰাক্ৰমী ৰজাজনে সম্পত্তিৰ লোভত এখনৰ পিছত এখন ৰাজ্য দখল কৰিছে তাৰ কাৰণে কি হয় সম্পত্তিটো তেওঁ পায় বাৰু ৰাজ্যও তেওঁ পায় কিন্তু ধনজনৰ হানি হয় বহু মানুহ যুদ্ধত মৃত্যু হয় বহু নাৰী বিধৱা হয় এই দৃশ্য দেখি এদিন স্বয়ং দেৱৰ্ষি নাৰদ তেওঁ ৰাজ্যলৈকে উপস্থিত হয় মহাৰাজে প্ৰশ্ন কৰিলে দেৱৰ্ষি নাৰদ আপুনি কিয় আহিলে বোলে মই এটা বিশেষ কাৰণত আহিলো ৰাজন বোলে মই মাজে মাজে স্বৰ্গলৈ যাওঁ আৰু তাত তোমাৰ পিতৃ মাতৃক মই লগ পাওঁ আমাৰ দেউতা মই ভালে আছে নে বোলে ভালে আছে ধুনীয়াকে আছে মাত্ৰ এটা অভাৱ হৈছে তেওঁলোকৰ কি অভাৱ হৈছে মোৰ নিচিনা শক্তিশালী ৰজা থাকোঁতে মোৰ পিতৃ মাতৃ স্বৰ্গত অভাৱ হ'ব কি লাগে লৈ যাওক বোলে মইতো নিব নোৱাৰিম বা মই নিদিওঁ এইবিলাক তুমি নিব লাগিব বোলে কেনেকে বোলে তোমাৰ যিদিনাখন মৃত্যু হ'ব তোমাৰ পিতৃ মাতৃয়ে কৈছে যে তেওঁলোকে যিবোৰ কাপোৰ পিন্ধি গৈছিলে মৃত্যুৰ সময়ত সেই কাপোৰযোৰ এতিয়া ফাটি চিটি নোহোৱা হৈ গৈছে এতিয়া সেইবোৰ চিলাবৰ কাৰণে এটা বেজী লাগে এটা বেজী তোমাক লৈ যাবলৈ দিছে বাছ একো নিব নালাগে হ'ব হ'ব বেজী কিয় কাপোৰে লৈ যাম মই গাঁৱত আৰু মোৰ কাৰণেও লৈ যাম যাতে মোৰো অভাৱ নহয় তে মহামন্ত্ৰী ক'লে মহামন্ত্ৰী মনত ৰাখিবা কথাটো দেৱৰ্ষি নাৰদটো গুচিয়ে গ'ল তেওঁ কৈছে যে মনত ৰাখিবা কথাটো মোৰ মৃত্যু হ'লে মোৰ লগত বেজী সূতা কাপোৰ চব দি দিবা
তেতিয়া মন্ত্ৰীয়ে ক'লে মহাৰাজ ক্ষমা কৰিব, কথা এটা কওঁ। বোলে কি? বোলে মৃত্যু হ'লে মানুহে একো লৈ যাব নোৱাৰে, নিজৰ পিন্ধি থকা কাপোৰখনো আজুৰি ৰখা হয়। তেতিয়াহ'লে দেৱৰ্ষি নাৰায়ণে ক'লে যে বোলে এই কথাটো আপোনাক চাগে উপলব্ধি কৰাবলৈ তেওঁ ক'লে, এই যে আপুনি ইমানবোৰ ধন সম্পত্তি আজুৰি আজুৰি আনি আছে, এইবোৰ লগত যাব জানো আপোনাৰ? ইয়াৰে এটা ৰতিও আপোনাৰ লগত নাই। বেজি এটা যদি নিব নোৱাৰো মই, তেতিয়াহ'লে এইবিলাক সম্পত্তিৰ মোক কি প্ৰয়োজন আছে? আপোনাৰ মহাপুৰুষ গুৰুজনাই এই কথাবিলাকৰ উপলব্ধি বৰ ধুনীয়াকে ইয়াত বৰ্ণনা কৰিছে। সেইকাৰণে কৈছে যে সংগে একো ৰতিও নাযায়। আপুনি ইহ জন্মত উপাৰ্জন কৰা সকলো সম্পত্তি ইয়াতে থাকিব, কোনে ভোগ কৰে আপুনি যোৱাৰ পিছত আপুনি নিজেই নাজানে। এনেকুৱা বহুত মানুহ আছে, কাৰ মাটি কোনে দখল কৰি খাই আছে হিচাপ নাই, কাৰ সম্পত্তি কোনে ভোগ কৰি আছে কোনো হিচাপ নাই। এনেকুৱা মানুহ আছে, উপায় নাই। গতিকে জোৰ যাৰ মুলুক তাৰ, সংসাৰখনটো এয়াই। এতিয়া আর শরীর থাকিবে পরি একলেখে যাইবা লহরি বিষম যাতনা জম ধরে আর গুণী স্বাস্থির মতি কৃষ্ণ বিনে নাই গতি লয় তান্তে শরণ সতরে। শরীর ইয়াতে পৰি থাকিব, আপুনি গুচি যাব বিষম যাতনা ঘৰত। গতিকে গুণী চোৱা স্থিৰ কৰি লৈও তান্ত সত্তৰে শৰণ। গতিকে ভগৱানৰ ওচৰত সোনকালে শৰণ গ্ৰহণ কৰক, অন্যথা আৰু কোনো ৰাস্তা নাই। গতিকে সেই প্ৰভুসকল আইসকল, মাত্ৰ এটি পদ আছে, আজিৰ অধ্যায়টো ইমানতে সামৰণি পৰিব। ইয়াৰ পিছতো মহাৰাজ নিমিয়ে তেওঁৰ মনত সন্দেহ হল যে ইমান জটিল মই পাৰিম জানো? তেওঁৰ মতে এয়াও টান। এই যিখিনি কথা আজি কোৱা হল, নিমি ৰজাৰ মতে এয়াও বহুত জটিল, ইয়াক পালন কৰাটো ইমান সহজ নহয়। যিজন মহাযোগী যুগ যুগ বছৰ সমাধিত ৰৈ থাকে, তেওঁৰ জীৱনতো সপ্ৰেম ভকতি হোৱাটো সম্ভৱ নহয় কেতিয়াবা। গতিকে আমিনো কেনেকে কৰিম? মইতো ৰজাহে, ৰাজনৈতিক জগতত থাকো। কিন্তু ইয়াৰ উপায়ো সিদ্ধ পুৰুষসকলে প্ৰদান কৰিছে, ইয়াতকেও সহজ উপায় আৰু প্ৰদান কৰিছে। গতিকে আমি সন্ধিয়ালৈকে আলোচনা কৰিম। আজিতো অনুষ্ঠান আমাৰ সামৰণি পৰিব ৰাতিলৈকে। গতিকে আপোনালোক সকলোকে পুনৰ লগ পাম, নহয়নে বাৰু?